হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমি লুচেণ্ট জি কে কমপ্লিট লুচেণ্ট জি কে অসমীয়া মাধ্যমত আমি আলোচনা কৰি আছিলোঁ আৰু আমি অলৰেডি এটা লুচেণ্ট জি কেৰ ওপৰত আমি এটা ক্লাছ দিছিলোঁ। লাষ্ট আমি আলোচনা কৰিছিলোঁ, সেইটোত আমি আলোচনা কৰিছিলোঁ ভাৰতৰ প্ৰাচীন ইতিহাস, য'ত আমি আলোচনা কৰিছিলোঁ হৰপ্পা সভ্যতাৰ ওপৰত। চ' আমি বহুতখিনি তথ্য হৰপ্পাৰ ওপৰত আমি এজ পাৰ লুচেণ্ট জি কে মেনশ্যন আমি দি আছে, আমি সেইবোৰ আলোচনা কৰিছোঁ। চ' আজি আমি আলোচনা কৰিম বেদিক এজৰ ওপৰত। বেদিক এজত আমি বেদিক এজ কেতিয়াৰ পৰা 1500 বি চিৰ পৰা 600 বি চিলৈকে আমি এই টাইম পিৰিয়ডটোত ৰিগ বেদিক এজ আৰু লেটাৰ বেদিক এজৰ ওপৰত আমি আলোচনা কৰিম। আহক আমি ক্লাছটো আৰম্ভ কৰোঁ। আজি এই আটাইবোৰ আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ। আজিৰ ক্লাছটো হ'ব আমাৰ বৈদিক সংস্কৃতি বা বৈদিক যুগৰ ওপৰত। তো বৈদিক সংস্কৃতি 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্বলৈকে আছিলে। তাৰে আগতে আমি আৰ্যসকলৰ বিষয়ে অলপ জাষ্ট অভাৰভিউ লোৱা হওক। আৰ্যসকলৰ মূল বাসস্থানৰ স্থান এতিয়াও এক বিতৰ্কৰ বিষয়। কিছু পণ্ডিতে বিশ্বাস কৰে যে আৰ্যসকল ভাৰতবৰ্ষৰ থলুৱা বাসিন্দা আছিল আৰু আন কিছু পণ্ডিতে বিশ্বাস কৰে যে আৰ্যসকল বাহিৰৰ পৰা প্ৰব্ৰজন কৰি আহিছিল। মধ্য এছিয়া, মেক্স মুলাৰ, ইউৰোপ, মেৰু অঞ্চল আৰু বি.জি. তিলক, তো এওঁলোকৰ এইটো মতবাদ আছিলে। আমি কুৱেশ্যন অহা দেখা যায় আৰ্যসকল ক'ৰ পৰা, আমি কুৱেশ্যনৰ অপশ্যন থাকে মধ্য এছিয়াৰ বুলিয়ে থাকে। তো আমি মধ্য এছিয়া মেনশ্যন কৰিলে আমাৰ কুৱেশ্যনত মধ্য এছিয়াত থাকে, এছিয়াৰ পৰা হৈছে। তো জনপ্ৰিয় বিশ্বাস অনুসৰি আৰ্যসকল 2000 পৰা 1500 খ্ৰীষ্টপূৰ্বৰ সময়ছোৱাত কেইবাটাও স্তৰ বা ঢৌৱেদি মধ্য এছিয়াৰ পৰা ভাৰতীয় উপমহাদেশলৈ প্ৰব্ৰজন কৰিছিল বুলি ধাৰণা কৰা হয়। চ' এইটোৱে ইম্পৰ্টেণ্ট ফেক্ট হয়, আমি এইটো মেনশ্যন কৰিব পাৰোঁ। বগাজকাই শিলালিপিয়ে এছিয়া মাইনৰ তুৰস্ক, য'ত 4জন বৈদিক দেৱতা ইন্দ্ৰ, বৰুণ, মিত্ৰ আৰু নাসত্যৰ নাম উল্লেখ আছে, সেই স্থানক তেওঁলোকৰ বাসস্থান হিচাপে মধ্য এছিয়া তত্ত্ব প্ৰমাণ কৰে। তো মধ্য এছিয়াত এটা এভিডেঞ্চ পোৱা গৈছে, য'ত ক'ত হৈছে বগাজকাই শিলালিপি। এইটো ইম্পৰ্টেণ্ট হয়। বগাজকা শিলালিপিত আৰ্যসকলৰ বিষয় তেওঁলোকৰ মানে প্ৰমাণ পোৱা যায়, ঠিক আছে। য'ত 4জন বৈদিক দেৱতা ইন্দ্ৰ, বৰুণ, মিত্ৰ আৰু নক্ষত্ৰৰ নাম উল্লেখ আছে, সেই স্থানক তেওঁলোকৰ বাসস্থান হিচাপে ইতিমধ্যে এছিয়াত তত্ত্ব প্ৰমাণ কৰে, মধ্য এছিয়া তত্ত্ব প্ৰমাণ কৰে। চ' এইটো শিলালিপিটো মনত ৰাখিব। ভাৰতলৈ অহা দলটোৱে প্ৰথমে বৰ্তমান সীমান্ত প্ৰদেশ পাঞ্জাৱত বসতি স্থাপন কৰিছিল। তেতিয়া সেই অঞ্চলত সপ্ত সিন্ধু অৰ্থাৎ 7খন নদীৰ অঞ্চল বুলি কোৱা হৈছিল। তেওঁলোকে ইয়াত বহু শতিকা ধৰি বাস কৰিছিল আৰু লাহে লাহে গংগা যমুনাৰ উপত্যকাৰ বসতি স্থাপন কৰিবলৈ ভিতৰুৱা অঞ্চললৈ আগবাঢ়ি যায়। তো যিবিলাকক চাওক, বাহিৰৰ পৰা যিবিলাকে আগতে ইনভেড হৈছিলে প্ৰব্ৰজনকাৰীসকল, তো মানে আপোনালোকে জানিব কি চব প্ৰায় নদী কাষৰীয়া অঞ্চলতে, যেনেকৈ সিন্ধু উপত্যকা, যেনেকৈ হৰপ্পা হিন্দু নদীৰ পাৰতে চিভিলাইজ হৈছিল, হয় নে নাই। চ' তাতে যিহেতু নদীৰ পাৰত মানে বহুতখিনি তেওঁলোকৰ জীৱন যাপন কৰাৰ কাৰণে উপযোগী বস্তুবিলাক পোৱা গৈছিলে। চ' সাধাৰণতে নদীৰ কাষতে বসবাস কৰিছিল। তো সপ্ত সিন্ধু ৱৰ্ডটো মনত ৰাখিব। সপ্ত সিন্ধু এইটো কেইখনমান নদীক বুজাই, আমি তলত পঢ়িম। যেনেকৈ সিন্ধু, ৰবি, আগতে ঋগ বেদিক এজত পুৰুষনীৰ নাম আছিলে, আমি তলত তথ্যবোৰ লৈছোঁ, আমি পঢ়ি যাম ওৱান বাই ওৱান। মই এটা কাম কৰিম, মই মাৰ্ক কৰি যাম যিবিলাক ইম্পৰ্টেণ্ট লাইন হয়, সেইবিলাক মই হেডলাইন মই মাৰ্ক কৰি যাম। চ' সেইবিলাক আপোনালোকে
ভালদৰে চাই যাব। আৰু যিসকলে APSC বা অন্য APSC দিয়াৰ কাৰণে তেওঁলোকেতো ডেপ্থত পঢ়িব লাগিব, আৰু বিভিন্ন আমাৰ যিকোনো এক্সামৰ কাৰণে ডেপ্থত পঢ়িবই লাগিব, বা বহুত বেছি তথ্য APSCৰ কাৰণে মনত ৰাখিব লাগিব, আৰু কম বেছি পৰিমাণে আমি আদাৰ্ছ এক্সামৰ কাৰণে মনত কৰিব লাগিব। বৈদিক সাহিত্য বিষয়ে আমি পঢ়োঁ। 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্বৰ সময়ছোৱাত কি আছিলে? ঋগ্বেদ ৰচনা কৰা সময়ত আৰ্যসকল এতিয়াও পাঞ্জাৱতে আছিল বুলি ধাৰণা কৰা হয়, যেতিয়া ঋগ্বেদৰ ৰচনা হৈছিলে। বৈদিক সাহিত্যই 4টা সাহিত্যক সৃষ্টি সামৰি লৈছে, সাহিত্যিক সৃষ্টি সামৰি লৈছে, যেনেকৈ সংহিতা বা বেদ, 2 নম্বৰ ব্ৰাহ্মণ, 3 নম্বৰ অৰণ্যক আৰু উপনিষদ। বৈদিক সাহিত্যত এই 4টা মোষ্ট ইম্পৰ্টেণ্ট হৈছে। কি হৈছে? সংহিতা বা বেদ, বেদক সংহিতা বুলিও কয়, আৰু ব্ৰাহ্মণ, অৰণ্যক আৰু উপনিষদ। উপনিষদ কিমান আছে? 108টা উপনিষদ আছে, ঠিক আছে। বেদ 4খন আছে, হয়নে? আমি পঢ়িম তলত। আৰু বৃহদাৰণ্যকখন আটাইতকৈ পুৰণি উপনিষদ আছিলে, তলত মই মেনশ্যন কৰিছোঁ বাৰু, আমি পঢ়ি যাম। বৈদিক সাহিত্য সময়ৰ লগে লগে গঢ় লৈ উঠিছিল আৰু সঁচাকৈ মুখে মুখে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰ কৰা হৈছিল। সেয়েহে এইবোৰক শ্ৰুতি শুনা বুলি কোৱা হয়। মোষ্ট ইম্পৰ্টেণ্ট হয়, বৈদিক সাহিত্যবিলাকক শ্ৰুতি বুলি কোৱা হয়। শ্ৰুতি আৰু স্মৃতি দুটা বেলেগ বেলেগ হয়। তো বৈদিক সাহিত্যবিলাকক শ্ৰুতি, তো এইটো মই আণ্ডাৰলাইন কৰিছোঁ, এইটো ৱৰ্ড আপোনালোকে মনত কৰিব। যিহেতু কি হৈছিলে? মুখে মুখে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰ কৰা হৈছিলে। তাত কোনো লিখিত নাছিল, ডাইৰেক্ট, আৰু এইটো ভগৱানৰ পৰা অহা বুলি জ্ঞান বুলি জনা যায়। চ' মুখে মুখে হৈছিলে। তো আগৰ সময়কালৰ মানুহবিলাক কি আছিলে? স্মৃতিশক্তি বেছি আছিলে, হয় নে নাই? বৰ্তমান সময়তকৈ আমাৰতো এতিয়া স্মৃতিশক্তি কিবা এটা ৰাতিপুৱা ক'লে আমি ইভিনিং পাহৰি যাওঁ। তো আগৰ সেনেকুৱা ছিষ্টেম, সেনেকুৱা টাইপ নাছিলে। আগৰ মানুহবিলাকৰ স্মৃতিশক্তি মানে বহুত, মানে কি বুলি ক'ম, হাই লেভেলৰ আছিলে। বৈদিক সাহিত্যৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল বেদ। বেদক অপুৰুষেয় অৰ্থাৎ মানুহে সৃষ্টি কৰা নহয়, বৰঞ্চ ঈশ্বৰ প্ৰদত্ত আৰু নিত্য অৰ্থাৎ চিৰকাল বিদ্যমান বুলি কোৱা হয়। তো বেদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, মানে বৈদিক সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল কি? বেদ। আৰু বেদক অপুৰুষেয় বুলি কৈছে, ইয়াক মানুহে সৃষ্টি কৰা নাই, ই ঈশ্বৰৰ দ্বাৰা, ভগৱানৰ দ্বাৰা সৃষ্টি হয়। আৰু ই নিত্য অৰ্থাৎ ই চিৰকাল থাকিব, মানে ই মানে যুগৰ অন্তলৈকে ই থাকিব, চিৰকাল থাকিব। আৰু মানে এইটো বেদ ব্যাসে ৰচনা কৰিছে। এইটো বেদ ব্যাস, তেওঁক দ্বৈপায়ন ব্যাস বুলি কয়। দ্বৈপায়ন তেওঁ ভগৱানৰে অৱতাৰ, ভগৱান কৃষ্ণৰে বিষ্ণুৰে তেওঁ অৱতাৰ হয়, ঠিক আছে। চ' এইটো, গতিকে এইটো মানুহৰ দ্বাৰা সৃষ্ট নহয় বেদখন, বেদ মনত ৰাখিব। বৈদিক সাহিত্যৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল বেদ। আমি পঢ়িলোঁ এইটো। 4খন বেদ আছে, আমি সকলোৱে জানো। ঋগ্বেদ, সমবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। প্ৰথম 3খন বেদক যুটীয়াভাৱে বেদত্ৰয়ী অৰ্থাৎ 3খন বেদৰ ত্ৰয়ী বুলি কোৱা হয়। তো কি হয়? ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক কি বুলি কয়? বেদত্ৰয়ী বুলি কোৱা হয়। এইটো মনত ৰাখিব। অথৰ্ববেদ পিছত, আগতে বেদ হিচাপে নাছিলে, বাট পিছত বেদ হিচাপে এড কৰা গৈছিল। এই 4খন বেদৰ ভিতৰত ঋগ্বেদ বিশ্বৰ আটাইতকৈ পুৰণি গ্ৰন্থ। এইটো স্তুতিৰ সংগ্ৰহ হয়, এইটো গীতৰ আছিল, স্তুতিৰ সংগ্ৰহ মনত ৰাখিব। এইখন আটাইতকৈ পুৰণি গ্ৰন্থ, আৰু সেয়েহে ইয়াক মানৱ জাতিৰ প্ৰথম ধৰ্মগ্ৰন্থ বুলি জনা যায়। চ' মানৱ জাতিৰ প্ৰথম ধৰ্মগ্ৰন্থ বুলিলে আমি কি? ঋগ্বেদক জানো, ঠিক আছে। ঋগ্বেদত এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ঋগ্বেদত 1028টা সূক্ত আছে, যিবোৰ 10টা মণ্ডলত বিভক্ত। কিমানটা সূক্ত আছে? 1028টা, আৰু এইকেইটা 10টা মণ্ডলত বিভক্ত। 6টা মণ্ডলক 2ৰ পৰা 7 নং মণ্ডললৈ গোত্ৰ বংশ মণ্ডল কুল বুলি কোৱা হয়। যোনটো 6টা মণ্ডল, এইটো চিৰিয়েলি নাছিল, 2ৰ পৰা 7লৈকে এই 6টা হয়, আৰু 1 আৰু 10 পিছত এড কৰা গৈছে।
1 নং আৰু 10 নং মণ্ডল দুটা পিছলৈ যোগ কৰা হৈছে বুলি কোৱা হয়। আৰু 10ম মণ্ডলত কি আছে বিখ্যাত পুৰুষ সূক্ত আছে য'ত 4টা বৰ্ণ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। ক'ত আছে 10ম মণ্ডলত এই বৰ্ণৰ বিষয় আছে দেই, মনত ৰাখিব, কোৱেশ্যন আহে। 4টা বৰ্ণ কি কি? ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। ঋগ্বেদৰ শক্তসমূহ অত্ৰিয় আবৃত্তি কৰিছিল। অত্ৰিয় ঋষিয়ে এই শক্তসমূহ ঋগ্বেদৰ আবৃত্তি কৰিছিলে, মন কৰিব এইটো হা, কোৱেশ্যন আহে। সামবেদত কি আছে? এইটো গীতৰ কিতাপ বুলি কয় এখন বা গীতৰ শাস্ত্ৰ। ইয়াতে 1549টা সূক্ত আছিল। সকলো সূক্ত 75টা বাদ দি ঋগ্বেদৰ পৰাই লোৱা হৈছিলে। সামবেদৰ সূক্তসমূহ উদ্গাত্ৰীয়ে আবৃত্তি কৰিছিল, মনত ৰাখিব। ইয়াতে অত্ৰিয়ে কৰিছিলে, ঋষি অত্ৰি, আৰু সামবেদৰ সূক্তসমূহ উদ্গাত্ৰীয়ে আবৃত্তি কৰিছিলে। এই বেদখন ভাৰতীয় সংগীতৰ বেদ বুলি গুৰুত্বপূৰ্ণ, মনত ৰাখিব। সামবেদখন সংগীতৰ বেদ বুলি জনা যায়, ঠিক আছে। যজুৰ্বেদ যজ্ঞৰ প্ৰাৰ্থনা কিতাপ, এইটো ৰিচুৱেল প্ৰেয়াৰ্ছবিলাক আছে যজুৰ্বেদত। এখন ৰীতিগত বেদ, এইখন ৰীতিগত মানে ৰিচুৱেলষ্টিক এইবিলাক কাম কৰা প্ৰথা কৰা হয় এই বেদৰ মাধ্যমেৰে। ইয়াৰ সূক্তসমূহ অব্দয়ুৰ্বে আবৃত্তি কৰিছিলে, মনত ৰাখিব। 3টা আমি ফিগাৰ পালোঁ, এটা অত্ৰিয়, এটা আছে উগত্ৰীয়ে, আৰু এটা অৰ্ধয়ুৰ্বে আবৃত্তি কৰিছিলে। ইয়াক দুটা ভাগত বিভক্ত কৰা হৈছে, মনত ৰাখিব। কৃষ্ণ যজুৰ আৰু শুক্ল যজুৰ বেদ হা, এই যজুৰ্বেদক কৃষ্ণ যজুৰ আৰু শুক্ল যজুৰ। প্ৰথম দুখন সম্পূৰ্ণ পদ্যত লিখা হোৱাৰ বিপৰীতে এইকেইখন গদ্য আৰু গদ্য দুয়োটাতে আছে। পদ্য আৰু গদ্য দুয়োটাতে আছে, ক্ষমা কৰিব। অথৰ্ববেদ য'ত যাদুকৰী সূত্ৰৰ কিতাপ এইখন, য'ত মানে মেজিকৰ মানে নলেজ আছে, জ্ঞান আছে ইয়াতে। চতুৰ্থ আৰু শেষৰখন, ইয়াতে বেয়া আত্মা ৰোগ নিৰাময়ৰ বাবে মন্ত্ৰ আৰু কৌশল অন্তৰ্ভুক্ত কৰা হৈছে। বহুদিন ধৰি ইয়াক বেদৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, মই অলৰেডি মেনশ্যন কৰিছিলোঁ আগতে। 3খন বেদে আছিল, তাৰপিছত শেষত ইয়াক অথৰ্ববেদত বেদত অন্তৰ্ভুক্ত কৰা হয়। ব্ৰাহ্মণসমূহে বেদৰ সূক্তসমূহ ব্যাখ্যা কৰে, যি আমি ব্ৰাহ্মণ অৰণ্যক পাইছিলোঁ। তো ব্ৰাহ্মণসমূহে কি কৰে? বেদৰ সূক্তসমূহ ব্যাখ্যা কৰে, ক্ষমা কৰিব, ব্ৰাহ্মণসমূহে বেদৰ সূক্তসমূহ ব্যাখ্যা কৰে। এইবোৰ গদ্যত লিখা বৰগীত প্ৰকৃতিৰ হয়, ঠিক আছে। তো ব্ৰাহ্মণ মানে যজ্ঞ, মন কৰিব, ব্ৰাহ্মণৰ মিনিং কি হৈছে? যজ্ঞ, ঠিক আছে। আৰু ব্ৰাহ্মণসমূহত এইটো এটা আমি কি ব্ৰাহ্মণ বুলি কওঁ, আৰু এইটো ব্ৰাহ্মণ, এইটো বেলেগ, ঠিক আছে। তো ইয়াকে কি বুজাইছে? ইয়াকেও এটা শাস্ত্ৰত বুজাইছে, ঠিক আছে। ব্ৰাহ্মণসমূহত বিভিন্ন যজ্ঞ ৰীতি নীতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে। কি আছে ইয়াতে? ব্ৰাহ্মণ মানে যজ্ঞ, এইটো ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে বিভিন্ন ৰীতি নীতিৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰতিখন বেদৰ সৈতে কেইবাখনো ব্ৰাহ্মণ সংলগ্ন আছে, মানে বেদৰ মানে ঋগ্বেদ হওক যজুৰ্বেদ হওক, তো তাৰ লগত কেইবাখনো ব্ৰাহ্মণ সংলগ্ন আছে। আমি তলত পাইছোঁ ব্ৰাহ্মণবিলাক কি কি আছে, আমি চাওঁ আহক। বেদ আৰু সংলগ্ন ব্ৰাহ্মণসমূহ, বেদ আৰু ব্ৰাহ্মণ। তো ঋগ্বেদত কি আছে? ঐতৰেয় আৰু কৌশিতকী আৰু সংখ্যায়ন আছে। ঐতৰেয়, কৌশিতকী আৰু সংখ্যায়ন ঋগ্বেদত আছে। এই ব্ৰাহ্মণ মষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা পইণ্ট আমি মনত ৰাখিব লাগিব। সামবেদত কি আছে? পঞ্চবিংশ আছে, তাৰপিছত এইটো তাণ্ড্য মহাব্ৰাহ্মণ বুলিও কোৱা হয়, আৰু ষড়বিংশ আৰু চান্দোগ্য আৰু জৈমিনীয়
ক'ত আছে সামবেদত আছে যজুৰ্বেদত কি আছে শতপথ আছে শতপথ ব্ৰাহ্মণৰ যজুৰ্বেদ কুৱেশ্যন আহি থাকে হা আটাইতকৈ পুৰণি বৃহত্তম ব্ৰাহ্মণ হয় এইখন যজুৰ্বেদত শতপথ ব্ৰাহ্মণ হয় শতপথ ব্ৰাহ্মণ আটাইতকৈ এইটো মনত ৰাখিব আটাইতকৈ পুৰণি আৰু বৃহৎ ব্ৰাহ্মণ আৰু তৈতিৰীয় আছে ঠিক আছে নেক্সট অথৰ্ববেদত গোপথ ব্ৰাহ্মণ আছে গোপথ ব্ৰাহ্মণ অথৰ্ববেদত মনত ৰাখিব গোপথ কুৱেশ্যন আহে অৰণ্যকৰ বিষয়ে আমি পঢ়োঁ হওক আমি বেদৰ বিষয়ে পঢ়িলোঁ ব্ৰাহ্মণৰ বিষয়ে পঢ়িলোঁ এতিয়া আমি অৰণ্যৰ বিষয়ে পঢ়িম অৰণ্যকৰ বিষয়ে অৰণ্য শব্দৰ অৰ্থ হ'ল বন বনৰ গ্ৰন্থসমূহক অৰণ্যক বোলা কোৱা হৈছিলে যিবিলাক বনত ৰচিত হৈছিল তো সেইবিলাকক অৰণ্য বুলি কোৱা হৈছিলে অৰণ্যক বুলি কাৰণ এইবোৰ মূলত বনত বাস কৰা হাৰ্মিট সন্ন্যাসী আৰু ছাত্ৰসকলৰ বাবে লিখা হৈছিলে যিসকলে আগতে বনত বাস কৰিছিল তেওঁলোকৰ কাৰণে লিখা হৈছে অৰণ্যসমূহ ব্ৰাহ্মণসমূহৰ সামৰি লৈছে সামৰণি অংশ ক্ষমা কৰিব এইখন অৰণ্যসমূহ ব্ৰাহ্মণসমূহৰ সামৰণি অংশ হয় ঠিক আছে উপনিষদসমূহ এতিয়া চাম উপনিষদ দাৰ্শনিক গ্ৰন্থ এইবোৰক সাধাৰণতে বেদান্ত বুলিও কোৱা হয় ঠিক আছে কাৰণ এইবোৰ বেদৰ শেষৰ ফালে আহিছিল চ' উপনিষদক আমি বেদান্ত বুলিও জানো অলৰেডি মেনশ্যন কৰিছিলোঁ 108খন উপনিষদ আছে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আৰু বৃহৎ অৰণ্যক হ'ল আটাইতকৈ পুৰণি উপনিষদ হয় ঠিক আছে অল্ডেষ্ট হয় বৃহৎ অৰণ্যক কুৱেশ্যন আহে আমাৰ দেখিছে আপোনালোকে সেই কুৱেশ্যন বৈদিক পৰম্পৰা সাহিত্যত 600 খ্ৰীষ্টপূৰ্ব আৰু 600 খ্ৰীষ্টাব্দ বৈদিক পৰম্পৰা সাহিত্যত স্মৃতি অৰ্থাৎ স্মৰণ সাহিত্য 6টা সাহিত্যিক কৰ্ম অন্তৰ্ভুক্ত আছে কি আছে আমি চাওঁ আহক এক বেদাংগ সূত্ৰ 2 হৈছে স্মৃতি ধৰ্মশাস্ত্ৰ আৰু 3 মহাকাব্য এপিক্স পুৰাণ উপবেদ আৰু শত দৰ্শন ঠিক আছে শত দৰ্শন বা হৰ দৰ্শন বুলিও কোৱা হয় ঠিক আছে 6টা বেদাংগ আছে এই বেদাংগকেইটা ইম্পৰ্টেণ্ট হয় যেনেকৈ শিক্ষা প্ৰতিশাখ্যা তাৰপিছত স্বৰ বিজ্ঞানৰ আটাইতকৈ পুৰণি গ্ৰন্থ কল্পসূত্ৰ এইকেইটা মনত ৰাখিব শিক্ষা কল্পসূত্ৰ ব্যাকৰণ তাৰপিছত নিৰুক্ত তাৰপিছত ছন্দ আৰু জ্যোতিষ এইকেইটা ইম্পৰ্টেণ্ট হয় তো ইয়াৰে লগত ৰিলেটেড তথ্যবিলাকো আমি জানিলে ভাল বাট যদি আমি বেদাংগবিলাক 6টা বেদাংগ মনত ৰাখিব লাগে আমি এইকেইটা মনত ৰাখিলে হ'ল আমি বাকী ডিটেইলবিলাক চাওঁ আহক কল্পসূত্ৰ ৰিচুৱেলছ ক সূত্ৰ বা সূত্ৰ শুক্ল সূত্ৰ যজ্ঞৰ সৈতে জড়িত এই যজ্ঞৰ সৈতে জড়িত খ এই গৃহসূত্ৰ আছে পাৰিবাৰিক অনুষ্ঠানৰ সৈতে জড়িত আৰু গ ধৰ্মসূত্ৰ আছে কল্পসূত্ৰ সূত্ৰকেইখন এইখন কি আছে শুল্কসূত্ৰ গৃহসূত্ৰ ধৰ্মসূত্ৰ আৰু এইটো বৰ্ণ আশ্ৰমৰ সৈতে জড়িত হয় ঠিক আছে আৰু ব্যাকৰণ মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আপোনালোকে দেখিছে অষ্টধায়ী পাণিনিৰ দ্বাৰা ৰচিত হয়নে শব্দৰ আটাইতকৈ পুৰণি ব্যাকৰণ বুলি ক'লে কি হয় গ্ৰামাৰ অল্ডেষ্ট গ্ৰামাৰ অষ্টধায়ী আৰু ইয়াক পাণিনিয়ে ৰচিত কৰিছিলে মনত ৰাখিব নিৰুক্ত শব্দ বিপ্তুতি বিজ্ঞান হয় এইখন নিৰুক্ত যাস্ক তাৰপিছত নিঘটনোৎ কাশ্যপ নামৰ কঠিন বৈদিক শব্দৰ সংকলনৰ ওপৰত আধাৰিত তাৰপিছত নিঘটনোটো বিশ্বৰ আটাইতকৈ পুৰণি শব্দ সংকলন আৰু নিৰুক্ত বিশ্বৰ আটাইতকৈ পুৰণি অভিধান তো বাকী এইখিনি মনত ৰাখিলে হ'ল বাকী ডিটেইল ইমান ইম্পৰ্টেণ্ট নহয় বাৰু ডিটেইলৰ ওপৰত বেছি কুৱেশ্যন দেখা নাযায় তাৰপিছত ছন্দ এইটো মেট্ৰিক্স বা পদ্য বিজ্ঞান ছন্দসূত্ৰ পিংগল বিখ্যাত গ্ৰন্থ হয় জ্যোতিষ এষ্ট্ৰনমি এইখন বেদাংগ জ্যোতিষ লাগত মুনিয়ে কৰিছিলে মনত ৰাখিব আটাইতকৈ পুৰণি জ্যোতিষ গ্ৰন্থ
এতিয়া আমি ছখন স্মৃতিও আছে, বিখ্যাত স্মৃতিও আছে, সেই স্মৃতিকেইখনো মনত ৰাখিব লাগিব। মনুস্মৃতি, যজ্ঞবল্ক্য স্মৃতি, নাৰদ স্মৃতি, পৰাশৰ স্মৃতি আৰু বৃহস্পতি স্মৃতি আৰু কাত্যায়ন স্মৃতি। তো মনুস্মৃতি কি হয়, এইটো গুপ্ত যুগৰ আগৰে হয়, গুপ্ত যুগৰ পূৰ্বৰে হয়। আটাইতকৈ পুৰণি স্মৃতি বুলি ক'লে আমি কি বুজিম, মনুস্মৃতি বুলি বুজি পাওঁ। কুৱেশ্যন আহে। টীকাকাৰসকল কি আছিলে, বিশ্বৰূপ, মেঘাতিথি, গোবিন্দৰাজ আৰু কুলুং ভট্ট আছিলে। আৰু যজ্ঞবল্ক্য কি স্মৃতি কি আছে, এইটো গুপ্ত যুগৰ পূৰ্বৰে হয় এইকেইটা। আৰু টীকাকাৰসকলে বিশ্বৰূপ, জিমুতু বহন আৰু বিজ্ঞানেশ্বৰ আৰু অপৰাগ শিলাহাৰ বংশৰ এজন ৰজা আছিলে। বাকী ইম্পৰ্টেণ্ট নহয়, স্মৃতিবিলাক মনত ৰাখিব। নাৰদ স্মৃতি, এইটো গুপ্ত যুগৰ, এইকেইখন গুপ্ত যুগৰ হয়। পৰাশৰ স্মৃতি, বৃহস্পতি স্মৃতি আৰু কাত্যায়ন স্মৃতি। এই গুপ্ত যুগক হিন্দুজিয়ামৰ কাৰণে গল্ডেন এজ বুলি কোৱা হয়, কাৰণ গুপ্ত যুগৰ সময়ছোৱাতে মানে আৰু ফ্লৰিছ হৈছিলে হিন্দুজিয়াম। মানে তাৰে আগত যেনেকৈ অশোকা হওক, চন্দ্ৰগুপ্ত মৌৰ্য হওক, তো মৌৰ্য বংশৰ সময়ত আপোনালোকে জানে চন্দ্ৰগুপ্ত মৌৰ্যয়ো জৈনিজিম একচেপ্ট কৰিছিলে, হয়নে নাই? তাৰপিছত অশোকাই কালিংগ যুদ্ধৰ পিছত, কালিংগ যুদ্ধ কেতিয়া হৈছিলে, 261 BC হৈছিলে। তো তেতিয়া অশোকাই তাৰপিছত যেতিয়া কালিংগ যুদ্ধ হৈছিলে, বহুত মানুহ, প্ৰায় 1 লাখ মানুহ হত্যা হৈছিলে, তাত প্ৰাণ গৈছিলে। তো তেতিয়া সেইবিলাক দেখি তেওঁ কালিংগা যুদ্ধৰ পিছতে বুদ্ধিজিম একচেপ্ট কৰি লয়, তেওঁ মানে অহিংস ধৰ্ম একচেপ্ট কৰি লয়। তো তেতিয়া জাষ্ট মই কণ্টেক্সটো ক'ব বিচাৰিছোঁ কি, তেতিয়া মানে কি হিন্দুজিয়ামত ব্ৰাহ্মণিজিম কালচাৰটো বেছি আছিলে। মানুহ যেনেকৈ চুৱাচুত বা বলি প্ৰথা, এইবোৰ বহুত প্ৰচলন হৈছিলে। তো বলি প্ৰথা এইবোৰ প্ৰচলন হোৱাৰ ক্ষেত্ৰত মানে কি, আৰু সৰ্বসাধাৰণ যিবিলাক আছিলে নন ব্ৰাহ্মণ আছিলে, তো তেওঁলোকৰ ওপৰত মানে ভেদাভেদ মানে সৃষ্টি কৰিছিলে, ঠিক আছে। তো তাৰ কাৰণে কি সৰ্বসাধাৰণ মানুহবিলাকেও বেলেগ মানে ধৰ্ম, বেলেগ পাথ, স্পিৰিচুৱেল পাথ, য'ত পিচফুলি তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰে, সেইবিলাক বিচাৰি লৈছিল। ডেফিনেটলি বিচাৰিব, যদি কিবা এটা ধৰ্মত এনেকুৱা ধৰি লওক কি চুৱাচুত চলে, অস্পৃশ্যতা এইবিলাক চলে, তেতিয়াহ'লে ডেফিনেটলি মানে ট্ৰানজিট কৰিব বেলেগলৈকে। তো সেইটোৱে হৈছিলে। তাৰপিছত গুপ্ত যুগতো আৰু তাৰপিছত ফ্লৰিছ হৈছিলে। তো তাৰপিছত এনেকৈ আপোনালোকে জানে বৰ্তমান সেইটো ছিষ্টেম ব্ৰাহ্মণিজিম যেনেকৈ, সেই ছিষ্টেমটো বৰ্তমান নাই। এতিয়াও কিছু জেগাত দেখা যায়, বাট নাই এতিয়া। আৰু মানে এতিয়া মানুহে বুজি পাইছে কি এইবিলাক চুৱাচুত বুলি একো নাই, মানৱ ধৰ্মটো শ্ৰেষ্ঠ ধৰ্ম। তো আহক আমি বাকীবোৰ আমি তথ্য আলোচনা কৰোঁ। মহাকাব্য দুখন আছে, যেনেকৈ ৰামায়ণ, মহাভাৰত। তো ৰামায়ণক আমি কোনে লিখিছিলে, বাল্মীকিয়ে লিখিছিলে, আৰু মহাভাৰত বেদ ব্যাসে। আজি আপোনালোকে জানে আজি এটা ভাল দিনত আমি বেদৰ বিষয়ে আলোচনা, আজি গীতা জয়ন্তী হয়। গীতা জয়ন্তী উৎসৱ হয়, চেলিব্ৰেট এভৰি ইয়াৰ 1 ডিচেম্বৰত চেলিব্ৰেট কৰা হয়। আৰু আজি আমি বেদৰ শাস্ত্ৰৰ বিষয়ে পঢ়ি আছোঁ, তো আমিও অলপ ব্লেছিংছ পাম। আৰু প্ৰাৰ্থনা কৰোঁ ভগৱানক কি আমি যেন সফল হ'ব পাৰোঁ পৰীক্ষাত। তো আজি মানে 5000 বছৰ আগতে এই দিনটোতে ভগৱানে অৰ্জুনক ভাগৱত গীতা শুনাইছিল, সেইটো কাৰণে গীতা জয়ন্তী বুলি পালন কৰে এভৰি ইয়াৰ। মনত ৰাখিব আপোনালোকে। তো আজি ভাল দিনতে আমি ভাল বস্তুৱে পঢ়ি আছোঁ। তো ৰামায়ণ কোনে লিখিছিলে, বাল্মীকিয়ে লিখিছিল। ইয়াক আদি কাব্য বুলিও কোৱা হয়, বিশ্বৰ আটাইতকৈ পুৰণি মহাকাব্য বুলি জনা যায়। বৰ্তমান ইয়াত 24,000 শ্লোকা অৰ্থাৎ পদ আছে। মূলতঃ 6,000, পিছলৈ 12,000, শেষত 24,000 হয়, ঠিক আছে। প্ৰথম কি আছিলে, 6,000 আছিলে, তাৰপিছত 12,000, তাৰপিছত 24,000। তো আমি প্ৰথমটো আৰু শেষটো মনত ৰাখিলে হ'ল। আৰু 7টা কাণ্ড আছে দেই, মনত ৰাখিব। অৰ্থাৎ অংশত 1 নংৰ পৰা 7 নং কাণ্ডটো ৰামায়ণত পিছলৈ যোগ কৰা হৈছে। 7টা কাণ্ড আছে, মনত ৰাখিব। মহাভাৰতৰ বিষয়ে চাওঁ। মহাভাৰত বেদ ব্যাস দেৱে দ্বাৰা ৰচিত হয়,
তেওঁ দৌতপায়ন বুলি কোৱা হয়। বিশ্বৰ আটাইতকৈ দীঘল মহাকাব্য মহাভাৰত হয়। বৰ্তমান ইয়াতে 1 লাখ শ্লোক অৰ্থাৎ পদ আছে। প্ৰথম আছিলে 8,800 জয় সংহিতা, পিছলৈ 24,000 আৰু তাৰপিছত চতুৰ্বিংশ সংগ্ৰহী সংহিতা আৰু ভাৰত শেষত কি 1 লাখ শতসংগ্ৰাহী সংহিতা মহাভাৰত। ইয়াত 18টা পৰ্ব আছে অধ্যায়ত লগতে হৰিবংশ পৰিপূৰক হিচাপে আছে, মনত ৰাখিব। এটা ইম্পৰ্টেণ্ট পইণ্ট হয় ভগৱত গীতা। চ' আজি গীতা জয়ন্তী, তো ভগৱত গীতা ক'ৰ পৰা লোৱা হৈছে? মহাভাৰতৰ পৰাই লোৱা হৈছে। আৰু ক'ৰ পৰা? মষ্ট ইম্পৰ্টেণ্ট হয় ভীষ্ম পৰ্বৰ পৰা লোৱা হৈছে দেই। ভগৱত গীতাখন ক'ৰ পৰা আহিছে? মহাভাৰতৰ পৰা আহিছে আৰু ভীষ্ম পৰ্বৰ পৰা লোৱা হৈছে, মনত ৰাখিব। শান্তি পৰ্ব মহাভাৰতৰ আটাইতকৈ ডাঙৰ পৰ্ব, যোনটো এইটো আণ্ডাৰলাইন কৰিছোঁ, এইটো ইম্পৰ্টেণ্ট লাইন হয়। শান্তি পৰ্বটো মহাভাৰতৰ আটাইতকৈ ডাঙৰ পৰ্ব হয়। পুৰাণ শব্দৰ অৰ্থ হ'ল পুৰণি। আমি প্ৰায় আটাইবোৰ বেদ সাহিত্যক আৰু আমি কভাৰ কৰিছোঁ। এতিয়া পুৰাণ আহি পালোঁ। টোটেল পুৰাণ 18খন পুৰাণ আছে 18খন বিখ্যাত পুৰাণ আছে। মৎস্য পুৰাণ আটাইতকৈ পুৰণি, মনত ৰাখিব। মৎস্য পুৰাণ আটাইতকৈ পুৰণি গ্ৰন্থ হয়। আন গুৰুত্বপূৰ্ণ পুৰাণসমূহ হ'ল যেনেকৈ ভগৱত, বিষ্ণু, বায়ু আৰু ব্ৰহ্মাণ্ড। এইবোৰ বিভিন্ন ৰাজবংশৰ বংশাৱলী বৰ্ণনা কৰে। যিবিলাক পুৰাণবিলাক, যিবিলাক আগতে ৰজা আছিলে, তো সেই ৰাজবংশবিলাক বংশাৱলী বৰ্ণনা কৰে পুৰাণবিলাকে। এতিয়া আমি উপবেদসমূহ পঢ়ো আহক। এইটো সহায়ক বেদ বুলিও কয় উপবেদসমূহক। পৰম্পৰাগতভাৱে বেদসমূহৰ সৈতে জড়িত আছিলে। তো উপবেদ কি কাৰ লগত কোনখন উপবেদ জড়িত আছে চাওঁ আহক। আয়ুৰ্বেদ, চিকিৎসা বিজ্ঞান এইখন ঋগবেদৰ লগত জড়িত আছে। কুৱেশ্যন আহে দে আয়ুৰ্বেদ কিহৰ লগত সম্পৰ্ক? ঋগবেদৰ লগত। গন্ধৰ্ব বেদ, সংগীত, সামবেদৰ লগত এইটোতো মনত থাকিবই। ধনুৰ্বেদ যজুৰ্বেদৰ লগত, ধনুৰ্বিদ্যা যজুৰ্বেদৰ লগত, আৰু শিল্পবেদ অথৰ্ব বেদৰ লগত জড়িত। এই উপবেদক এখন কাইণ্ডলি আপোনালোকে মনত ৰাখিব, কুৱেশ্যন আহে ইয়াৰ পৰা দেই। আৰু ভাৰতীয় দৰ্শনত 6টা ধাৰা আছে। ষট দৰ্শন বুলিও কোৱা হয় ষট দৰ্শন। এই 6টা দৰ্শনৰ আমি চাওঁ আহক। কি হৈছে? সাংখ্য দৰ্শন কোনে কৰিছিলে? কোনে প্ৰতিষ্ঠা কৰিছিলে? ফাউণ্ডাৰ কোনে? সাংখ্য দৰ্শন কোন আছিলে? কপিল মুনিৰ আছিলে। ইয়াতে সাংখ্য সূত্ৰ কি সূত্ৰ দিছে সেইটো নুসুধে, বাট দৰ্শনবিলাক কাৰ ফাউণ্ডাৰ, কোনে ফাউণ্ড কৰিছিলে সেইবিলাক সোধে। যোগা দৰ্শন পতঞ্জলিয়ে কৰিছিলে, মনত মষ্ট ইম্পৰ্টেণ্ট। সাংখ্য দৰ্শন কপিলে কৰিছিলে, কপিল মুনিয়ে। আৰু যোগ দৰ্শন কোনে কৰিছিলে? পতঞ্জলিয়ে কৰিছিলে। আৰু ন্যায় দৰ্শন অক্ষপাদে কৰিছিলে, গৌতম অক্ষপাদ, ঠিক আছে। আৰু বৈশাচিক দৰ্শন উলুক কনাদে কৰিছিলে। মীমাংসা মষ্ট ইম্পৰ্টেণ্ট জৈমিনী। সাংখ্য, যোগ আৰু মীমাংসা এইবিলাক মষ্ট ইম্পৰ্টেণ্ট হয়। জৈমিনী কৰিছিলে। আৰু বেদান্ত বদাৰায়ণ। বদাৰায়ণ মানে কি? বেদব্যাসৰে নাম বদাৰায়ণ, ঠিক আছে। বেদান্ত বেদব্যাস আৰু অৰ্থাৎ উত্তৰ মীমাংসা বুলি কয়। এইটো মীমাংসা পূৰ্ব মীমাংসা আৰু বেদান্তক উত্তৰ মীমাংসা, মনত ৰাখিব। এই ব্ৰহ্মসূত্ৰ এইবিলাক সূত্ৰবিলাক কি আছে সেইবিলাক নাহে, বাট তথাপিতো আমি জানি লওঁ। যেনেকৈ সাংখ্য দৰ্শনত সাংখ্য সূত্ৰ, যোগা দৰ্শনত যোগ সূত্ৰ, ন্যায় দৰ্শনত ন্যায় সূত্ৰ, বৈশাচিক দৰ্শনত বৈশাচিক সূত্ৰ ছেইমেই হয়। পূৰ্ব মীমাংসা সূত্ৰ, ব্ৰহ্মসূত্ৰ আৰু বেদান্ত সূত্ৰ। সেইটো কাৰণে ছেইম কাৰণে সূত্ৰবিলাক নুসুধে সেনেকৈ। ঋগ বৈদিক যুগৰ বিষয়ে আমি চাওঁ আহক। অলৰেডি আমি পঢ়িছিলোঁ। এতিয়া সাহিত্যিক যিমান সাহিত্য ৰচনা হৈছিলে, চ' সেই সাহিত্যবিলাক আটাইবোৰ আমি ইম্পৰ্টেণ্ট ৰচনাবিলাক আমি চালোঁ। এতিয়া আমি ঋগ বৈদিক যুগত কি তেওঁৰ ভৌগোলিক অৱস্থা কেনেকুৱা আছিলে, প্ৰশাসন ব্যৱস্থা কেনেকুৱা আছিলে, ইকনমিক কেনেকুৱা আছিলে, কি ৰিলিজন ফ'ল' কৰিছিলে, কাক ৱৰ্শ্বিপ কৰিছিলে, চ' আটাইবোৰ আমি কভাৰ কৰিম। ভৌগোলিক অঞ্চল এই যুগৰ জ্ঞানৰ একমাত্ৰ উৎস হ'ল ঋগবেদ। ঋগবেদত উল্লেখ থকা নদী, পৰ্বত, হিমবন্ত অৰ্থাৎ হিমালয়ক কি হিমবন্ত বুলি কৈছিলে ঋগবেদত। তাৰপিছত মুঞ্জাবন্ত অৰ্থাৎ
হিন্দুকুশক মুঞ্জামন্ত কৈছিলে ঋগ্বেদৰ সময়ত। নামবিলাক মনত ৰাখিব। আৰু সাগৰৰ নাম আমি ঋগ্বেদিক লোকসকল বাস কৰা ভৌগোলিক অঞ্চলটোৰ বিষয়ে স্পষ্ট ধাৰণা লাভ কৰোঁ। ঋগ্বেদত 40খন নদীৰ নাম উল্লেখ আছে দেই। আমি নদীবিলাক পঢ়িম কি কি, যেনেকৈ ৰবি, পুৰুষনী ৰিভাৰক ৰবি নদী বুলি কয়, হয়নে নাই? তাৰপিছত আমি যেনেকৈ ব্যাস ৰিভাৰ আছে। চ' এই কেইখন ইম্পৰ্টেণ্ট ৰিভাৰৰ বিষয়ে আমি পঢ়িম। ঋগ্বেদৰ নদী সূক্ত শ্লোকাটিত 21টা নদীৰ নাম উল্লেখ আছে, যাৰ ভিতৰত পূৰ্বে গংগা আৰু পশ্চিমে কুবুহা কাবুল অন্তৰ্গত। মনত ৰাখিব, পূবেত কি আছে গংগা আৰু পশ্চিমে কুবুহা আছে, য'ত কাবুল এতিয়া বৰ্তমান কাবুল, ঠিক আছে। ঋগ্বৈদিক লোকসকল যিসকলে নিজকে আৰ্য বুলি কৈছিল, তেওঁলোকে সপ্ত সিন্ধু অৰ্থাৎ আমি অলৰেডি পঢ়িছিলোঁ না, আৰ্যসকল সপ্ত সিন্ধু নদীৰ 7খন নদীৰ দেশ বুলি জনাজাত অঞ্চলত আবদ্ধ আছিলে বা বাস কৰিছিলে। সপ্ত সিন্ধুৱে সিন্ধু আৰু ইয়াৰ 5খন উপনদী বিতস্তা, অশ্বিনী, তাৰপিছত বিপাশা, পুৰুষিনী আৰু সুতদ্ৰু আৰু সৰস্বতী নদীৰ সামৰি লৈছে। এই সপ্ত সিন্ধুত কেইখন নদী আছে মনত ৰাখিব। এতিয়া আমি ঋগ্বৈদিক সময়ত কি নদীবিলাকৰ আৰু বৰ্তমান নদীবিলাকৰ কি নাম আছে, আধুনিক নাম আৰু ঋগ্বৈদিক সময়ত নাম কি আছে। কুৱেশ্যন আহে কিন্তু ইয়াৰ পৰা মিছ এটাও নকৰিব আপোনালোকে। বাৰে 2 বা 3 বাৰমান চাই হ'লেও আপোনালোকে মনত কৰিব দেই। সিন্ধু নদীক সিন্ধু বুলিও জনা যায় বৰ্তমান। ইণ্ডাছ, আগতে সিন্ধু, বৰ্তমান ইণ্ডাছ, ঠিক আছে। ৰিজনটো পাঞ্জাৱত আছে, এই ৰিজনটো নুসুধে, নামবিলাক সোধে। বিতাস্তা যি জেলম নদীৰ ৰিভাৰ, এতিয়া জেলম হয়, আৰু ঋগ্বেদিক সময়ত ইয়াতে বিতাস্তা বুলি আছিলে। অক্সিনী বৰ্তমান চেনাব হয়, ঠিক আছে। চেনাব আৰু বিপাশা ব্যাস, পুৰুষনী ৰবি ৰিভাৰ আছে, বৰ্তমান ৰবি ৰিভাৰ, পুৰুষনী ৰিভাৰ, ৰবি ৰিভাৰ, সুতদ্ৰু সুতলজ ৰিভাৰ, সৰস্বতী ৰিভাৰ, এইটো ঋগ্বেদত সৰস্বতী এতিয়া সুৰসতী বুলি কয়, এইটো ৰাজস্থানত আছে। তাৰপিছত বৃষদ্বতী, এটি ঘাগাৰ ৰিভাৰ হয়, এইটো ৰাজস্থান হয়। তাৰপিছত কুবুহা কাবুলত আছে, এইটো কাবুলত বৰ্তমান, ঠিক আছে। এইকেইটা সিমান নুসুধে, এইকেইটা ইয়ালৈকে মনত ৰাখিলে হ'ল। তাৰপিছত সুবস্তু ৰিভাৰ কি হয়, এইটো স্বাতি ৰিভাৰ আফগানিস্তান, যিহেতু এইটো আমাৰ ইণ্ডিয়া প্ৰভিন্সত আফগানিস্তানত আছে, এইবিলাক ইণ্ডিয়াত নাই, তো সিমান ইম্পৰ্টেণ্ট নুসুধে, বাট আমি জানি থোৱা ভাল। তাৰপিছত কুৰমু ৰিভাৰ হৈছে কুৰুম, এইটো আফগানিস্তানত আছে। গৌমতীৰ বিষয়ে সোধে। গমাল ৰিভাৰ বৰ্তমান আফগানিস্তানত আছে। তো ঋগ্বেদ অনুসৰি এইটো ইম্পৰ্টেণ্ট লাইন হয়, মই মাৰ্ক কৰি থৈছোঁ সেইটো কাৰণে। ঋগ্বেদ অনুসৰি উল্লেখ কৰা নদী কি হয়, সিন্ধু নদীক সৰ্বাধিক উল্লেখ কৰিছিল দেই। আৰু আটাইতকৈ পুৰণি নদী সৰস্বতী নদীক ঋগ্বেদত জানিছিল। গংগাৰ নাম মাত্ৰ এবাৰ লোৱা হৈছিলে ঋগ্বেদত, আৰু যমুনাৰ 3 বাৰ। এই মষ্ট ইম্পৰ্টেণ্ট লাইন এইটো, মনত ৰাখিব। ঋগ্বেদত আটাইতকৈ সৰ্বাধিক কাক উল্লেখ কৰিছে, সিন্ধু নদীক উল্লেখ কৰিছে, আৰু পবিত্ৰ নদী সৰস্বতী নদী বুলি জনা গৈছে। আৰু ইয়াত কি গংগাক এবাৰ উল্লেখ কৰিছে আৰু যমুনাক 3 বাৰ উল্লেখ কৰিছে। সৰস্বতী নদীটো বৰ্তমান নাই, বিলুপ্ত হৈছে, ঋগ্বেদিক সময়ত আছিলে, বাট এতিয়াও ৰিচেণ্টলি আৰ্ক'লজিকেল ফাইণ্ড হৈছিলে, তো ফাইণ্ডিঙত সেইটো সৰস্বতী ৰিভাৰ বুলি পোৱা গৈছে। আপোনালোকে নিউজ চাই আছে যদি গম পাইছে। আৰু মই লাষ্ট টাইমো মেনশ্যন কৰিছিলোঁ, আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো বৰ্তমান সিন্ধু সৰস্বতী সভ্যতা হিচাপে নাম দিছে, হয়নে নাই? NCERT চেঞ্জেছ কৰিছে। এতিয়া আমি দশৰথৰ যুদ্ধ, এতিয়াও ঋগ্বেদিক সময়ত হৈছিলে। ঋগ্বেদ অনুসৰি বিখ্যাত দশৰথৰ যুদ্ধ আছিলে আৰ্যসকলৰ মাজত হোৱা এক গৃহযুদ্ধ।
দশৰাজনৰ যুদ্ধ কোন আমি পঢ়িম ভালদৰে এতিয়া। দশৰাজন যুদ্ধই সুদাসৰ বিৰুদ্ধে যুদ্ধত অংশগ্ৰহণ কৰা 10জন ৰজাৰ নাম দিয়ে। সুদাস আছিল ত্ৰিশু পৰিয়ালৰ এজন ভাৰত ৰজা। মনত ৰাখিব দশৰাজন যুদ্ধ কি আছিলে? সুদাস আৰু অন্য ৰজাসকলৰ মাজত হৈছিলে আৰু সুদাস আছিলে ই ত্ৰিশু পৰিয়ালৰ এজন ৰজা আছিলে দেই, মনত ৰাখিব দেই, এইটো ইম্পৰ্টেণ্ট হয়। ভৰত ৰজা ত্ৰিশু পৰিয়ালৰ আছিলে সুদাস। এই 10 ৰজা আছিল পুৰু, যদু, তুৰ্বুক, অনু আৰু এইটো একচেণ্ট মোচা গৈছে, মই নাইবা অস্পষ্ট হৈ যাব, এইটো দ্ৰৈহুৰ লগতে আন 5জন। এইবিলাক ইম্পৰ্টেণ্ট নহয়, মনত ৰাখা, বাট সুদাসৰ নাম মনত ৰাখিব লাগিব। আৰু অনিলক আৰু পকথন, তাৰপিছত ভালানস, পকথছ, ভালানস, তাৰপিছত শিৱছ, নামবিলাক বহুত টান। তাৰপিছত বিখানিখছ, এইবিলাক ইম্পৰ্টেণ্ট নহয় হা, কেৱল এইটো ইম্পৰ্টেণ্ট হয় কোন আছিল? সুদাস হৈছিলে। সুদাস ভাৰত ক্লেনৰ আছিলে, ভৰত ক্লেনৰ ৰজা আছিলে, তুচ্ছ পৰিয়ালৰ। আৰু এইটো যুদ্ধখন ক'ত হৈছিলে সেইটো ইম্পৰ্টেণ্ট। পুৰুচনী নদীৰ পাৰত হৈছিলে, য'ত সুদাস বিজয় হৈছিলে। আৰু কোন হৈছিলে? সুদাস বিজয়। আৰু এখন যুদ্ধ বেটেল অফ হিডাছপাছ, যোন আলেকজেণ্ডাৰ আৰু পৰুছৰ মাজত হৈছিলে, সেইখন কোন নদীৰ পাৰত হৈছিলে? কমেণ্ট কৰিবচোন কাইণ্ডলি। আমি প্ৰশাসন আৰু ন্যায়পালিকা বিভাগ চাওঁ, মানে যেনেকৈ এডমিনিষ্ট্ৰেশ্যন কি আছিল ঋগবেদিক সময়ত, আমি সেইবিলাক পঢ়োৱা হওক। এইটো ইম্পৰ্টেণ্ট, ইয়াৰে এই দুটা লাইনে ইম্পৰ্টেণ্ট হয়। কোনটো নদীৰ পাৰত হৈছিলে দশৰাজৰ যুদ্ধ কুৱেশ্যন সোধে, আৰু কাৰ মাজত হৈছিলে সেইটো সোধে। তেওঁ কোনটো ক্লেনৰ আছিলে? ভৰত ক্লেনৰ আছিলে, সেইটো সুধিব। কুল প্ৰশাসনিক আৰু ন্যায়পালিকা আছিলে কুল পৰিয়ালৰ সামাজিক আৰু ৰাজনৈতিক দুয়োটা সংগঠনৰ ভিত্তি আছিলে, ঠিক আছে। কুলৰ ওপৰত গ্ৰাম্য 20জন আৰু ৰাষ্ট্ৰ আছিলে। কেইবাটাও কুল পৰিয়াল লগ লাগি এটা গ্ৰাম্য গঠন হৈছিলে, আৰু এইদৰে বাকীবোৰো। এনেকৈ আমি জানো আমাৰ গাঁৱতো বহুতটা পৰিয়াল, এখন যেনেকৈ ক'ব গ'লে কোনোবা এটা এৰিয়াত 10টা পৰিয়াল আছে, তো সেই 10টা পৰিয়াল মিলি এখন গাঁও সৃষ্টি হয়, হয়নে? সেইটো চিম্পুল হয়, ইমান জাষ্ট আপোনালোকে জানে, এইটো ইমান মনত নাৰাখিলে হয়। শাসন ব্যৱস্থাৰ প্ৰকৃতি পিতৃতান্ত্ৰিক আছিলে, এইটো মনত ৰাখিব। ঋগবেদিক সময়ত পিতৃতান্ত্ৰিক আছিলে শাসন ব্যৱস্থা। ৰাজতন্ত্ৰ সাধাৰণ আছিলে, কিন্তু অৰাজতান্ত্ৰিক শাসন ব্যৱস্থাও আছিলে। ৰাজতন্ত্ৰ সাধাৰণ, কিন্তু অৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল। ৰাষ্ট্ৰ এজনৰ ৰজা বা ৰাজনৰ দ্বাৰা শাসিত আছিলে, এইটো ইম্পৰ্টেণ্ট হয়। কাৰ দ্বাৰা? ৰাজনৰ দ্বাৰা শাসিত। আৰু ৰাজকীয় বংশানুক্ৰমে জ্যেষ্ঠ অধিকাৰ আইনৰ ওপৰত ভিত্তি কৰি বংশগত আছিল। সম্ভৱত নিৰ্বাচিত ৰাজতন্ত্ৰও জনাজাত আছিল। ৰজাৰ মন্ত্ৰীসকলৰ বিষয়ে খুব কম জনা যায়। পুৰোহিতৰ বাবে ঘৰুৱা পুৰোহিত আছিল আৰু প্ৰথম স্থানৰ বিষয় আছিলে, মানে ৰজাৰ ক্ষেত্ৰতে মানে পুৰোহিতে যেনেকৈ সেইবিলাক লৈছিলে, গাইডেঞ্চবিলাক লৈছিলে ৰজাই পুৰোহিতৰ পৰা। তেওঁ আছিল ৰজাৰ গুৰু, এইয়া কৈছোঁ মই, বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক আছিলে। তো ৰজাই মানে পুৰোহিতৰ পৰাই গাইডেঞ্চবোৰ লৈছিলে মানে। আন গুৰুত্বপূৰ্ণ ৰাজকীয় বিষয়াসকল আছিলে সেনানী, এইটো ইম্পৰ্টেণ্ট হয়। সেনানী তেওঁ কি কৰিছিলে? সেনা মুৰব্বী আছিলে, আৰু গ্ৰামিণী গাঁৱৰ মুৰব্বী। সহজ লাইন আছে, এই দুটা মনত ৰাখিব পাৰিব। এতিয়া ইউনিট আৰু ইয়াৰ মুৰব্বীবিলাক চাওঁ হওক। কুল পৰিয়াল কি আছিলে? এইটো মুৰব্বীজনক কি বুলি কৈছিলে? পৰিয়ালৰ মুৰব্বীজনক কুলপ বুলি কৈছিলে। ঋগবেদিক সময়ত কুলপ বুলি কৈছিল দেই। গ্ৰামৰ মুৰব্বীজনক গ্ৰামিণী বুলি কৈছিলে। আৰু গোষ্ঠী মুৰব্বীজনক কি কৈছিলে? বিস্পতি বুলি কৈছিলে। জনসাধাৰণৰ মুৰব্বীজনক কি কৈছিলে? গোপা বা গোপাতি। ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহে। ৰাষ্ট্ৰ দেশৰ মুৰব্বীজনক ৰাজন বুলি কৈছিলে। কুৱেশ্যন আহে, এইবিলাকৰ আপোনালোকে কুৱেশ্যন দেখিছে সম্ভৱ। সেনা বাহিনীত খোজকাঢ়ি যোৱা সৈন্য আৰু ৰথী আছিল। কাঠ, শিল, হাড় আৰু ধাতু অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
কাৰবোৰ ধাতু আৰু বিষাক্ত শিংযুক্ত তীক্ষ্ণতাৰে সজোৱা আছিলে, যিবিলাক কাৰ এৰ'বিলাক সজোৱাইছিলে। তো বিষাক্ত বস্তু দিছিলে কিছুমান, মুভিবিলাকত দেখায় ন। গতিশীল দুৰ্গ, পুৰা চাৰিচুণু আৰু দুৰ্গ আক্ৰমণৰ বাবে এক যন্ত্ৰ বিষয়ে উল্লেখ কৰা হৈছে। তো এইটো লাইন সিমান ইম্পৰ্টেণ্ট নহয়, বাট আমি তথ্যটো জানিব লাগে। ৰজাৰ ধৰ্মীয় কৰ্তব্য আছিল তেওঁ প্ৰতিষ্ঠা শৃংখলা নৈতিক নিয়মসমূহৰ ধাৰক আছিল। ঋগ্বেদত সভা সমিতি এইকেইটা ইম্পৰ্টেণ্ট হা। বিদত গণ আদি সভাৰ বিষয়ে উল্লেখ আছে, ঠিক আছে। দুটা জনপ্ৰিয় সভা বা সমিতি ৰজাসকলৰ স্বেচ্ছাচাৰী শাসনৰ ওপৰত নিয়ন্ত্ৰণ হিচাপে কাম কৰিছিল হা, সভা আৰু সমিতিয়ে। সভা আছিল কেইজনমান সুবিধাভোগী আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ এখন সমিতি। পিছৰ বেদসমূহত লিপিবদ্ধ আছে যে সভাই ন্যায়ালয়ৰ হিচাপেও কাম কৰিছিলে। যি সভা আছিলে তেওঁলোকে এজ এ জুডিচিয়াৰী হিচাপেও কাম কৰিছিলে। যেনেকৈ কিবিলাক প্ৰতিৰোধ কৰিবলৈ, যেনেকৈ চুৰি ডকাইতি, গৰু চুৰি, প্ৰবঞ্চনা সময়ত অপৰাধ প্ৰতিৰোধ কৰিবলৈ কিছুমান কাম কৰিছিল। চ' এইবিলাক মানে সভাসমূহ, ঠিক আছে। সমাজ ব্যৱস্থা ছ'চাইটি কেনেকুৱা আছিলে ঋগ্বেদৰ সময়ত? ঋগ বৈদিক সমাজ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰিটা বৰ্ণৰে গঠিত আছিলে। সমাজৰ এই শ্ৰেণী বিভাজন ব্যক্তিৰ পেচা বা বৃত্তিৰ ওপৰত ভিত্তি কৰিহে হৈছিল। মষ্ট ইম্পৰ্টেণ্ট হয়, এনেকুৱা নাছিল ঋগ্বেদীৰ সময়ত কি কোনোবা ব্ৰাহ্মণৰ পুত্ৰই ব্ৰাহ্মণ হ'ব, তেওঁৰ যদি কোৱালিটি নাই তেওঁ ব্ৰাহ্মণ হ'ব নোৱাৰে। যেনেকৈ ক্ষত্ৰিয় এজন ৰজাৰ পুত্ৰ ৰজা হ'ব নোৱাৰে, তেওঁৰ যদি সেইটো কোৱালিটি নাই। তো কি হৈছিলে, তেওঁ বৃত্তিৰ ওপৰত ভিত্তি কৰি হৈছিলে। মানে যেনেকৈ বৈশ্য বা যিকোনো শূদ্ৰৰ পুত্ৰ ৰজা হ'ব পাৰে যদি তেওঁৰ মানে ক্ষত্ৰিয় গুণ আছে, তেওঁৰ কোৱালিটিছ আছে। তো সেইটো বৃত্তিৰ ওপৰত ভিত্তি কৰিহে হৈছিল। শিক্ষক আৰু পুৰোহিতসকল ব্ৰাহ্মণ বোলা হৈছিলে। যিবিলাক মানে যেনেকৈ পুৰোহিত ৰজাত আছিলে, শিক্ষক বা পুৰোহিত তেওঁলোকক ব্ৰাহ্মণ বোলা হৈছিলে, ব্ৰাহ্মণ। শাসক আৰু প্ৰশাসকসকলক ক্ষত্ৰিয় বোলা হৈছিলে। যিবিলাক এডমিনিষ্ট্ৰেশ্যনত আছিলে তেওঁলোকক ক্ষত্ৰিয়, কাৰণ যেনেকৈ তেওঁলোকে গোটেই দেশখনৰ মানে ৰক্ষা কৰিছিলে, মানে ৰাজ্যখনক। খেতিয়ক, বেপাৰী আৰু বেংকাৰসকলক বৈশ্য বুলি কোৱা হৈছিলে। যিবিলাকে খেতি কৰিছিলে আৰু যিবিলাকে বেপাৰ বাণিজ্য কৰিছিলে তেওঁলোকক বৈশ্য বুলি কোৱা হৈছিলে। আৰু শিল্প আৰু শ্ৰমিকসকলক ক্ষুদ্ৰ হিচাপে গণ্য কৰা। যিবিলাকে শিল্পী, যেনেকৈ শ্ৰমিক, এইবিলাকক মানে ক্ষুদ্ৰ বুলি কৈছিলে। কিন্তু মই অলৰেডি কৈছোঁ কি ঋগ্বেদৰ সময়ত মানে এইটো কোনো জাতি মানে এইটো নাছিলে কোনোবা ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ, বা তেওঁ যদি কোৱালিটি ৰজাৰ ল'ৰা বা তেওঁৰ যদি কোৱালিটি শূদ্ৰ টাইপৰ, তেওঁ শূদ্ৰই হ'ব লাগিব, ঠিক আছে। তেওঁৰ যদি কোনোবা শূদ্ৰৰ ল'ৰা তেওঁৰ কোৱালিটি ৰজা নিচিনা গুণ আছে, তেওঁ ৰজা হ'ব পাৰিব। তো সেইটো আছিলে। এই বৃত্তিসমূহ ব্যক্তিসকলে নিজৰ ক্ষমতা আৰু পচন্দ অনুসৰি গ্ৰহণ কৰিছিলে আৰু পিছলৈ যিদৰে হৈছিল সেইদৰে বৃত্তিসমূহ বংশগত হোৱা নাছিল। মানে লেটাৰ বেদিক পিৰিয়ড কি হৈছিলে, এই বৃত্তিসমূহবিলাক যি আছিলে ঋগ্বেদিক পিৰিয়ড ই বংশগত নাছিল। কিন্তু লেটাৰ বেদিক পিৰিয়ড, যেতিয়া ঋগ্বেদিক পিৰিয়ড শেষ হৈছিলে, মই কৈছিলোঁ নে তেতিয়া মানে বেছি ব্ৰাহ্মণবাদ আহি পাইছিলে, কাৰণ তেওঁলোকৰ কোৱালিটি নাছিলে একো। বাট কি হৈছিলে, ব্ৰাহ্মণৰ ল'ৰা বুলি ব্ৰাহ্মণেই হৈছিলে। এনেকৈ ৰজাৰ ৰজাবোৰো অত্যাচাৰী হৈ গৈছিল। ৰজাৰ ল'ৰা যদি এজন যেনেকৈ ক্ষত্ৰিয় এজন, তেওঁৰ ক্ষত্ৰিয় গুণ নাথাকিলে তেওঁ ৰজা হৈছে, তেওঁ কেনেকৈ শাসন চম্ভালিব। তো সেনেকুৱা হৈ গৈছিলে পিছত। এতিয়া আমি পঢ়িম, একেটা পৰিয়ালৰ সদস্যসকলে বিভিন্ন পেচা গ্ৰহণ কৰিছিলে আৰু বিভিন্ন বৰ্ণৰ অন্তৰ্গত আছিল। যিদৰে ঋগ্বেদত এটা সূক্তত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। এই সূক্তও এজন ব্যক্তিয়ে কয়, এটা সূক্ত দিছে, মই এজন গায়ক, মোৰ দেউতা চিকিৎসক, মোৰ মা ধান বটা মানুহ। চ' এটা পৰিয়ালতে কোনোবা গায়কো আছে, কোনোবা চিকিৎসক আছে আৰু কোনোবা এটা বেলেগ বৃত্তিৰো মানুহ আছে, ঠিক আছে। চ' সমাজৰ এইটো
মই পঢ়ি দিছোঁ তথাপিতো সমাজৰ মূল একক আছিল পৰিয়াল, যি মূলতঃ এক বিবাহ আৰু পিতৃতান্ত্ৰিক আছিলে। একবিবাহ আছিলে, বহুবিবাহ পলিগামী প্ৰথা নাছিল ঋকবেদিক। তো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা বিল পাছ কৰিছে হয়নে নাই, অসমত পলিগামী বেন, কোনো পলিগামী মানে এটাতকৈ দুটা বিয়া পাতিব নোৱাৰে, সাৱধান চব, নাইবা পূৰা জেল যাব লাগিব 7 বছৰ। এই উইণ্টাৰ ছেশ্যন হৈ আছে ন, আপোনালোকে চাই আছেনে? আৰু বাল্য বিবাহৰ প্ৰচলন নাছিল ঋকবেদিক সময়ত। এইটো মানে হাইড হৈ গৈছে শ্লাইডটো মই এই কৰাতে। তো ইয়াতে লিখিব, মনত কৰিব আপোনালোকে, ইয়াতে বহু বিবাহৰ প্ৰচলন নাছিলে আৰু ইয়াত বাল্য বিবাহৰ প্ৰথা নাছিলে কোনো। আমাৰ অসমতো বৰ্তমানতো বাল্য বিবাহৰ আগতে বাৰু সেইটো দিছে, বাট এতিয়া ৰিচেণ্টলি এখন বিল আনিছে যোনটোত মানুহে এটাতকৈ দুটা পত্নী ৰাখিব নোৱাৰে। আৰু তালাক বুলি ক'লেই তালাক নহ'ব, দুটা ছাইড চাব মানে এনালাইজ কৰিব, কোৰ্টত যাব লাগিব। আৰু এতিয়া বহুত এনেকুৱা হৈছে ন, আপোনালোকে জানে, সেইটো উভয়ৰ ক্ষেত্ৰতে, কিছুমান যেনেকৈ ছোৱালীকো বহুত ফেমিলি অত্যাচাৰ কৰে বিয়া হৈ যোৱাৰ পিছত। বাট এতিয়া এনেকুৱা হৈছে বহুতে পইচাৰ কাৰণে মানে কি কৰে, বিয়া হৈ লৈ তাৰপিছত ডিভৰ্চ লৈ লয়, তাৰপিছত পইচা লৈ লয়, বোলে মোক ইমান লাখ টকা দিয়ক, ইমান লাখ টকা মোক গোটেই জীৱন চাই থাকিব লাগে, মই ডিভৰ্চ ল'ম। তো এইবিলাক বেছি হৈছে। তো এইটো ছিষ্টেম ভালো হৈছে। আৰু এতিয়া কৈছে কি দুয়োফালে ছেম হ'ব, মানে ইকুৱেল জাষ্টিছ পাব লাগিব। এনেকুৱা নহয় কি ছোৱালীটোৱে ফালে বেছি পাব, ল'ৰাটোৱে কম পায়, সেনেকুৱা নহয়। ইকুৱেলিটি, জাষ্টিছ ইকুৱেল হ'ব লাগিব। তো এইটো ভাল এটা পদক্ষেপ হয়। তো ইয়াৰ ক্ষেত্ৰত আমি ভাবোঁ কি এইবিলাক ডিভৰ্চ ৰেট অলপ কমিব, কাৰণ আমাৰ ইণ্ডিয়াত বৰ্তমান বহুত বাঢ়ি গৈছে। এতিয়া আহক নেক্সট, আমি এগৰাকী বিধৱাই তেওঁৰ মৃত স্বামীৰ সৰু ভায়েকক বিয়া কৰাব পাৰিছিল। চ' এইটো প্ৰথা আছিলে। দেউতাকৰ সম্পত্তি পুত্ৰেকে উত্তৰাধিকাৰী সূত্ৰে পাইছিল। এইটো ভাল আছিলে, বাট এতিয়া নাপায় না, এতিয়া চবেই পায়। এনেই কৈছোঁ, ধেমালি কৰিছোঁ, ছোৱালীবিলাকো পাব লাগে বাৰু। গৰু, ঘোঁৰা, সোণ আৰু অলংকাৰৰ দৰে লৰচৰ কৰিব পৰা বস্তু আৰু মাটি বাৰীৰ দৰে লৰচৰ কৰিব নোৱাৰা বস্তুৰ ক্ষেত্ৰত সম্পত্তিৰ অধিকাৰ আছিল। মুভেবল আৰু নন মুভেবল প্ৰপাৰ্টি। শিক্ষকৰ ঘৰখনেই বিদ্যালয় আছিল, য'ত তেওঁ নিৰ্দিষ্ট পবিত্ৰ গ্ৰন্থসমূহ শিকাইছিল। য'ত মানে গুৰুকুল আছিল, হয়নে নাই, গৰুৰ ঘৰটোৱে তাতেই মানে শিকাইছিল। এইটো এটা মানে অভাৰৰাইড হৈ গৈছে, বাট ষ্টিল মই কৰি দিছোঁ। এইটো ইয়াত আহিব লাগিছিল, লাইনটো অভাৰৰাইড হৈ গৈছে। গৰুক ইতিমধ্যে কি বুলি কয়, আজ্ঞা বুলি কৈছিল। গৰুক যোনটো গৰু নহয়, গৰু কাউ, গৰুক আজ্ঞা বুলি কৈছিল। আজ্ঞা মানে হৈছে যাক বধ কৰিব নোৱাৰা বুলি গণ্য কৰা হৈছিলে। মানে গৰুক বধ কৰিলে ডাইৰেক্ট মৃত্যুদণ্ড আছিলে, কমপ্লিটলি বেয়া নাছিলে গৰু বধ কৰা। সেইটো কাৰণে তাক আজ্ঞা বুলি কৈছিলে, আজ্ঞা। ঠিক আছে, মনত ৰাখিব। আৰু ঋকবেদত কি আছিলে, গৰু বধ কৰা বা অঘাত কৰা লোকসকলক মৃত্যুদণ্ড বা ৰাজ্যৰ পৰা বহিষ্কাৰৰ শাস্তি বিধান কৰিছিল। ঠিক আছে, মনত ৰাখিব। চ' এইটো ইম্পৰ্টেণ্ট হয়। গৰুক কিয় বধ কৰিব নাছিল, গৰুক আজ্ঞা বুলি কোৱা হৈছিলে। আৰু সোম নামৰ সুৰা পনীয়সমূহ সেৱন কৰা হৈছিলে। সোমৰস, এতিয়াৰ সোমৰসটো বেলেগ বাৰু, এতিয়া ঠায়ে হৈছে। তো সেইটো নহয়, এইটো মানে ফল ৰস আছিলে। তো এইটো এটা সুৰা মানে পনীয় হিচাপে এইটো গ্ৰহণ কৰিছিলে। বাট এতিয়াও আমাৰ ট্ৰেডিশ্যনেল পনীয় আছে, হয়নে নাই, আমাৰ বিভিন্ন ট্ৰাইবছে তেওঁলোকৰ ট্ৰেডিশ্যনেল পনীয়বিলাক কৰে। তো সেইটো মদত নপৰে। ৰিচেণ্টলি এটা কণ্ট্ৰভাৰ্চি হৈছিলে, জুবিনে মদ খায়, কিবা খায়। তো তাতে মানে জুবিনে কৈছিলে আমাৰ
লাইক এইটো ড্ৰিংকছটো আমাৰ এটা কালচাৰ হয়, ট্ৰেডিশ্যন হয়। যে সেই জুবিনে এইটোক ছাপৰ্ট কৰা নাছিল কি এই যেনেকৈ বৰ্তমান বিলাতী মদটো মানে সেইটো প্ৰমোট কৰা নাছিলে। জুবিনে কৈছিলে কি আমাৰ এইটো ট্ৰেডিশ্যন হয়, যোনটো পনীয় হয়, যেনেকৈ এতিয়াও আমাৰ বহুত ট্ৰাইবছত বনায় সেইটো। ঠিক আছে। আৰ্যসকল মূলতঃ কৃষিভিত্তিক আৰু পশুপালক লোক আছিল, যিসকলে তেওঁলোকক সম্পদ গৰুৰ হিচাপত গণ্য কৰিছিলে। ঠিক আছে। বিনোদসমূহৰ ভিতৰত যেনেকৈ সংগীত, নৃত্য, ৰথ দৌৰ আৰু পাশা খেল অন্তৰ্ভুক্ত আছিল, যিবিলাক লাইক এনজয়েবল ক্ৰীড়া কি আছিলে মানে বিনোদসমূহ জানে নে নাই, মানে যেনেকৈ কি বুলি ক'ম মানে এনজয়েবল যিবিলাক বস্তু আছে, যেনেকৈ আপুনি যে সংগীতৰ পৰা হয় নে নাই, এণ্টাৰটেইনিং যেনেকৈ নৃত্য, ৰথ দৌৰ এইবিলাক পাশা খেলৰ অন্তৰ্ভুক্ত আছিলে। ঋগ্বেদৰ জোৱাৰীৰ বিলাপ বুলি জনাজাত এইটো ইম্পৰ্টেণ্ট নহয়, শ্লোকত কোৱা হৈছে, মোৰ পত্নীয়ে মোক অগ্ৰাহ্য কৰে আৰু তাইৰ মাকে মোক ঘৃণ কৰে। এইটো কোট এটা দিছে এই জোৱাৰীৰ ওপৰত, মই এইটো ইমান ইম্পৰ্টেণ্ট নহয়। ধৰ্ম কি আছিলে? ঋগ বৈদিক কালত পূজা কৰা দেৱতাসকলৰ সাধাৰণতে প্ৰকৃতিৰ ব্যক্তিস্বৰূপ শক্তি আছিলে। বিশ্বাস কৰা হৈছিল যে ঐশ্বৰিক শক্তিসমূহে মানুহক বৰদান আৰু শান্তি দুয়োটাই দিব পাৰে। অগ্নিক পবিত্ৰ বুলি গণ্য কৰা হৈছিল, কিয়নো ইয়াক মানুহ আৰু ভগৱানৰ মাজত মধ্যস্থকাৰী বুলি ভবা যায়। তো অগ্নিক পবিত্ৰ বুলি গণ্য কৰা হৈছিলে। যেনেকৈ ইয়াক কি হৈছে মানুহ আৰু ভগৱান, যেনেকৈ আমি যদি যজ্ঞবিলাক যি কৰে, যজ্ঞবিলাক তাত মানুহে মন্ত্ৰ চেণ্ট কৰে, হয় নে নাই? তো মন্ত্ৰ চেণ্ট কৰি কি এনেকৈ এটা হোমৰ বেদী কৰে, হয় নে? তাত বিভিন্ন বস্তু দিয়ে, যেনেকৈ ঘি খৰি এইবিলাক দি কিনে তাতে জুই জ্বলায়, হয় নে নাই? তাৰপিছত মানুহ এটা পুৰোহিত এটা বহি, ব্ৰাহ্মণ বহি বা আমিও ছাইডত বহি কিনে আমি একেলগে মন্ত্ৰ জপ কৰোঁ। তো এইটো যোনটো যজ্ঞ কৰে ন, এইটো কি কৈছে, এইটো মানে আমি সুপ্ৰিমৰ লগত, যেনেকৈ ভগৱানৰ লগত এই মন্ত্ৰৰ জৰিয়তে কানেক্ট হ'ব পাৰোঁ অগ্নিৰ মাধ্যমেদি। আমি মন্ত্ৰ চাপোজ আমি ভগৱানক প্ৰে কৰিছোঁ, এই মেছেজটো আমাৰ পিয়াৰ্ছটো থ্ৰু মানে ফায়াৰ ভগৱানৰ ওচৰত যায়। ঠিক আছে, এইটো মধ্যস্থকাৰী বুলি কোৱা হয়। প্ৰায় 33জন দেৱতা আছিলে। পিছৰ দিনৰ পৰম্পৰাই তেওঁলোকক 3টা শ্ৰেণীত ভাগ কৰিছিল। এটা হৈছে পাৰ্থিৱ, পৃথিৱীৰ স্থান, এটা হৈছে মধ্যৱৰ্তী, বায়বীয় মধ্যৱৰ্তী, আৰু এটা স্বৰ্গীয় দেৱতা আছিলে। ঠিক আছে। পাৰ্থিৱ পৃথিৱীস্থানীয়, পৃথিৱী, অগ্নি, সোম, বৃহস্পতি আৰু নদীসমূহ এইবিলাক পাৰ্থিৱ বুলি কৈছিলে। আৰু বায়বীয় মধ্যৱৰ্তী কি হৈছে আন্তৰিক স্থানীয় বুলি কৈছে সংস্কৃত নেম। এইটো যেনেকৈ ইন্দ্ৰ, ৰুদ্ৰ, বায়ু, বাত আৰু পৰ্জন্য। ঠিক আছে। স্বৰ্গীয় দায়ুস্থানীয় বুলি কৈছে, দায়ুস্থানীয় যেনেকৈ দস্য, সূৰ্য, 5টা ৰূপত সূৰ্য, সাবিত্ৰী, মিত্ৰ, পুষণ, বিষ্ণু, বৰুণ আদি, উষা আৰু অশ্বিন। ঠিক আছে। ইন্দ্ৰ, অগ্নি আৰু বৰুণ ঋগ বৈদিক আৰ্যসকলৰ আটাইতকৈ জনপ্ৰিয় দেৱতা আছিল। মষ্ট ইম্পৰ্টেণ্ট হয়, কাক পূজা কৰিছিল ঋগ বৈদিক সময়ত? ইন্দ্ৰ, অগ্নি আৰু বৰুণক। মনত ৰাখিব। ইন্দ্ৰ বা পুৰন্দৰ দুৰ্গ ধ্বংসকাৰী আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱতা আছিলে ইন্দ্ৰ আছিলে। 250টা ঋগ বৈদিক সূক্তত তেওঁক উৎসৰ্গ কৰা হৈছিল, যিজনে যুদ্ধ নেতাৰ ভূমিকা পালন কৰিছিল আৰু বৰষুণৰ দেৱতা বুলি গণ্য কৰা হৈছিল। ইন্দ্ৰ মানে যোনে যুদ্ধ নেতা বুলি কোৱা হৈছিলে আৰু বৰষুণৰ দেৱতা আমি জানো সকলোৱে। অগ্নি দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱতা আছিলে ঋগ বৈদিক সময়ত। 200টা ঋগ বৈদিক সূক্ত তেওঁক উৎসৰ্গা কৰা হৈছে অগ্নিক। ইন্দ্ৰক 250টা, এইকেইটা নাম্বাৰ মনত ৰাখিব। অগ্নি দেৱতাক দেৱতা আৰু মানুহৰ মাজত মধ্যস্থকাৰী অলৰেডি পঢ়িলোঁ বুলি গণ্য কৰা হয়।
বৰুণ যেনেকৈ আমি আমাৰ এতিয়া মাঘ বিহু আহি আছে হয়নে নাই, মাঘ বিহুত আমি মেজি জ্বলাওঁ হয়নে, মেজি জ্বলাওঁ। তো মেজি জ্বলাওঁ এইও এটা আমি আমাৰ পৰম্পৰা হয় কি আমি থ্ৰু মেজি থ্ৰু ফায়াৰ উই প্ৰে টু গড কি আমাক আমাৰ জীৱনত ছাকচেছ দিয়ক, আমাৰ সকলো পৰিয়াল ভালে থাকক বা আমাৰ গোটেই অঞ্চল ৰোগমুক্ত হৈ থাকক। তো আমি প্ৰে কৰোঁ ভগৱানক এইটো অগ্নিৰ মাধ্যমেৰে। চ' সেইটো কাৰণে আমাৰ মেজি প্ৰথাটো আছে। সূৰ্যক ৰথ পাঁচটা ৰূপত পূজা কৰা হৈছিল, সূৰ্য, সাবিত্ৰী, মিত্ৰ, পুষুন আৰু বিষ্ণু। সূৰ্যক এই পাঁচটা ৰূপত পূজা কৰা হৈছিলে। সূৰ্য চান যিজন ভগৱানে তেওঁৰ সাতটা ঘৰাই টনা ৰথত উঠি নিত্য আকাশৰ মাজেৰে যাত্ৰা কৰিছিলে। এইটো মষ্ট ইম্পৰ্টেণ্ট। সাবিত্ৰী পোহৰৰ দেৱতা, বিখ্যাত গায়ত্ৰী মন্ত্ৰত তেওঁৰ উদ্দেশ্যৰে উৎসৰ্গা কৰা হৈছে। সাবিত্ৰীত গায়ত্ৰী মন্ত্ৰ তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে। মিত্ৰ এজন সৌৰ দেৱতা হয়। পুষণ বিবাহৰ দেৱতা, মূল কাম, পদ, তাৰপিছত পশুপালক আৰু বাট হৰুৱা গৰুসমূহক ৰক্ষা কৰা। ইম্পৰ্টেণ্ট নহয়, বাকী এইখিনি মনত ৰাখিব। বিষ্ণু এজন ভগৱান যিজনে পৃথিৱীখন তিনিটা খোজত উপক্ৰম আৱৰি লৈছিল। জানে বামন অৱতাৰত যেতিয়া বামনদেৱ অৱতাৰ হৈছিলে ভগৱানৰ, তো এইটো বিষ্ণুৰ অৱতাৰ। তো তেওঁ মানে তিনিটা পদ বিচাৰিছিল বালি মহাৰাজক হয়নে নাই। চ' এইবিলাক জানেনে নাই আপোনালোকে, জানিব লাগে। আমাৰ এইবিলাক আমাৰ ইতিহাস, ঠিক আছে। সোম মূলত অগ্নিষ্টম, এইটো যেনেকৈ তেতিয়া মানে কি ভগৱানে এই তিনিটা পদ মানে গোটেই তিনিটা পদেদি গোটেই পৃথিৱী আগুৰিছিলে মানে সেইটো ক'ব বিচাৰিছিলোঁ মই। সোম মূলত অগ্নিষ্টম যজ্ঞৰ সময়ত এক শক্তিশালী পনীয় উৎপাদন কৰা এবিধ উদ্ভিদ হেনাং বা হ'ব পাৰে। ইয়াক উদ্ভিদৰ ৰজা বুলি কোৱা হৈছিল। পিছলৈ চন্দ্ৰৰ সৈতে চিহ্নিত কৰা হৈছিল। ঋগ্বেদৰ নৱম মণ্ডলত 114টা সূক্ত আছে, সেয়া সোমৰ নামত উৎসৰ্গা কৰা হৈছে। সেইবাবে ইয়াক সোম মণ্ডল বুলিও কোৱা হয়। এই মণ্ডলটোক সোম মণ্ডল বুলিও কোৱা হয়, মনত ৰাখিব অন্যান্য দেৱতা দেৱীসমূহ যেনেকৈ ৰুদ্ৰ, প্ৰাণীৰ দেৱতা দস্য, তাৰপিছত আটাইতকৈ পুৰণি দেৱতা আৰু বিশ্বৰ পিতা, তাৰপিছত যম মৃত্যুৰ দেৱতা, অশ্বিনী নষ্ট স্বাস্থ্য যৌৱন আৰু অমৰত্বৰ দেৱতা, আদিতি দেৱতাসকলৰ মহান মাতৃ, এইটো মাদাৰ গডেছ হ'ব আদিতি, মনত ৰাখিব। তাৰপিছত সিন্ধু নদীৰ দেৱী, ঋগ্বেদত আমাৰ সিন্ধু আটাইতকৈ বহুতবাৰ উল্লেখ কৰা গৈছিলে। কেতিয়াবা দেৱতাসকলক জন্তু হিচাপে কল্পনা কৰা হৈছিল যদিও জন্তু পূজা কৰা হোৱা নাছিল। ঋগ বৈদিক ধৰ্মৰ প্ৰকৃতি হেনোথেজাইম আছিল, অৰ্থাৎ বহু দেৱতা বিশ্বাস, কিন্তু প্ৰতিজন দেৱতাই পাল পাতি সৰ্বোচ্চ স্থানত থিয় দিছিল। তেওঁলোকৰ ধৰ্ম প্ৰাৰ্থনিকভাৱে যজ্ঞ বা বলিদান হিচাপে জনাজাত এক সৰল ৰীতি নীতিৰে দেৱতাসকলৰ উপাসনাৰে গঠিত আছিল। বলিদানসমূহ আছিলে যেনেকৈ গাখীৰ, ঘি, শস্য, মাংসসমূহৰ নৈবেদ্য অন্তৰ্ভুক্ত আছিল। তো ক্ষমা কৰিব, এই বলিদানসমূহ যেনেকৈ পিছলৈকে এই বলিদান যেনেকৈ মাংস পনীৰ, কিন্তু তেতিয়া ঋগবেদিক সময়ত মানুহবিলাক কি আছিলে, তেওঁলোকে এইবিলাক পাৱাৰ বেছি আছিল না, আধ্যাত্মিক পাৱাৰ। তেতিয়া যেনেকৈ বলিদান দিলেও কিবা যদি এটা পশু বলিদান দিছিল, বলিদান দিয়াৰ পিছত তেওঁ মন্ত্ৰৰ জৰিয়তে সেই পক্ষীটোক নতুন জীৱনো দিছিল। বলিদান এটা প্ৰথা হিচাপে দিছিল, বাট তেওঁলোকৰ মন্ত্ৰত ইমান পাৱাৰ আছিল, আধ্যাত্মিক পাৱাৰ শক্তি, সেই পশু বলিদান দিলেও এতিয়া মানুহবিলাক ইমিটেট কৰে কি বেদৰ সময়ত বেদত আছে মেনশ্যন পশু বলিদান, আৰু বেদত মেনশ্যন আছে পশু বলিদান, কিন্তু পশু বলিদান সেই বৰ্তমান সেই বেদৰ সময়ৰ মানুহ ব্ৰাহ্মণ আছে নেকি বৰ্তমান, সেইটো নলেজেবল ইমান সেই জ্ঞানী ব্ৰাহ্মণ আছে নেকি যোনে মন্ত্ৰৰ জৰিয়তে চব সৃষ্টি কৰি দিব পাৰে, ধ্বংস কৰি দিব পাৰে? এতিয়া সেনেকুৱা ব্ৰাহ্মণ কৰিব আছে নেকি? কোনোবাই ক'ব পাৰে নেকি মই এইটো সৃষ্টি কৰি দিছোঁ? তো বৰ্তমান সেই সময়ৰ লগত মানে মানুহৰ চিন্তাধাৰা বা মানুহৰ বৃত্তি সলনি হ'ব লাগে।
তো এতিয়া এই যেনেকৈ পশু বলিদান বেদত মেনশ্যন থকা বুলি বৰ্তমান মানুহে মিছ ইউজ কৰি আছে তাক। বেদত পশু বলিদান দিয়া মেনশ্যন আছে, কিন্তু সেইটো ব্ৰাহ্মণ সেইটো কোৱালিটিও থাকিব লাগিব, যোনে পশু বলি দিয়ে তাৰ সেইটো কোৱালিটি থাকিব লাগে, সেই বলি দিয়া পশুক তেওঁ যেন পুনৰ জীৱন দিব পাৰে। কিন্তু বৰ্তমানতো পুনৰ জীৱন দিব নোৱাৰে, মানুহে নিজৰ জিভাৰ কাৰণে তৃপ্তিৰ কাৰণে ভগৱানক উচৰ্গা কৰা বুলি দিয়ে, হয়নে নাই? তো সেইটো প্ৰথা ছাপোৰ্ট কৰিব নালাগে বৰ্তমান, পশু বলি দিয়া এইবিলাক। অৰ্থনীতি আমি চাওঁ আহক, কি ইকনমি আছিলে। আৰ্যসকলে যাযাবৰী অৱস্থা অতিক্ৰম কৰিছিল, তথাপিও গৰুক যাজক যথেষ্ট গুৰুত্ব দিয়া হৈছিল। বিভিন্ন প্ৰাণী ঘৰচীয়া কৰা হৈছিলে। বৈদিক লোকসকল সম্ভৱত মেকুৰী আৰু উটৰ সৈতে পৰিচিত নাছিল, তো এইবিলাক নাছিল আগতে। বাঘ জনা নাছিল, কিন্তু সিংহ, হাতী আৰু বৰা গাহৰিৰ দৰে বনৰীয়া জন্তুবোৰ তেওঁলোকৰ বাবে জনাজাত আছিলে। ইম্পৰ্টেণ্ট নহয় ইমান। সকলো সম্ভাৱনাতে বাণিজ্য খুব কম আছিলে, বাণিজ্যবিলাক নাছিলে তেতিয়া। টকা আৰু বজাৰ জনাজাত আছিল যদিও সেইবোৰ বহুলভাৱে ব্যৱহাৰ হোৱা নাছিল। গৰু আৰু নিৰ্দিষ্ট মূল্যৰ সোণৰ অলংকাৰ আছিল, বিনিময়ৰ মাধ্যম আছিলে, মুদ্ৰা জনা নাছিল, বিনিময় প্ৰথা চলিছিল। সামগ্ৰী উৎপাদনত জটিলতা দেখা দিছিল। কমাৰ, সোণাৰী, তাৰপিছত চামৰা শ্ৰমিক, তাঁতী, কুমাৰ আৰু মাকৈ গুৰি কৰা লোকসকলৰ দৰে বিভিন্ন পেছাৰ মানুহ আছিল। ঘাঁহ শুকোৱা আৰু ৰোগ নিৰাময় কলা বিদ্যমান আছিল। অস্ত্ৰোপচাৰত বিশেষজ্ঞ আছিলে। বন ঔষধি আৰু ঔষধৰ লগতে মন্ত্ৰ আৰু যাদুকো ৰোগ নিৰাময়ৰ সময়তে সম্ভাৱনাপূৰ্ণ বুলি গণ্য কৰা হৈছিলে। তো আগতে যাদু টনা দি এইবিলাক ৰোগ নিৰাময় কৰিছিলে। OCP অৰ্থে কানাল পটাৰী সংস্কৃতি 1500 খ্ৰীষ্টপূৰ্ব পৰা 1000 খ্ৰীষ্টপূৰ্ব। তো এইটো ইম্পৰ্টেণ্ট হয়, এইটো লাইন এড হৈ গৈছে এক্সট্ৰা কৰি। এতিয়া আমি ঋগবেদিক যুগ পঢ়িলোঁ, আটাইবোৰ আমি তথ্য চালোঁ। মানে যিবিলাক সাহিত্য ৰচনা আছিল সেইবিলাকৰ ওপৰত চালোঁ। ব্ৰাহ্মণ, আৰণ্যক, পুৰাণা, উপনিষদ আটাইবোৰ চালোঁ। বেদ কি 4খন বেদ পালোঁ, সেইবোৰ আটাইবোৰ চালোঁ। এতিয়া আমি পৰৱৰ্তী বৈদিক যুগৰ বিষয়ে আমি চাওঁ আহক। পৰৱৰ্তী বৈদিক যুগ ভৌগোলিক অঞ্চল কি আছিলে? পৰৱৰ্তী বৈদিক যুগত আৰ্য বসতিসমূহ প্ৰায় সমগ্ৰ উত্তৰ ভাৰত আৱৰি আছিলে। আৰ্যভট্ট বুলি কৈছিলে, আৰ্যভট্ট বুলি কৈছিলে, হয়নে নাই? আৰ্যভট্ট। সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল সৰস্বতীৰ পৰা গংগালৈকে মধ্যদেশ স্থানান্তৰিত হৈছিলে। নৰ্মদা, তাৰপিছত সদানীৰা, আধুনিক গণ্ডক, চম্বল আদিৰ দৰে অধিক নদীৰ উল্লেখ পোৱা গৈছিল। শস্যপদ ব্ৰাহ্মণৰ এটা কিংবদন্তি মানুহৰ পূব দিশলৈ সম্প্ৰসাৰণ হোৱাৰ কথা সূচিত কৰা হৈছে। তাৰপিছত বিদে মাধৱে কেনেকৈ সৰস্বতী অঞ্চল পৰা প্ৰব্ৰজন কৰি সদানীৰা পাৰ হৈ বিদেহৰ আধুনিক তিৰহুত ভূমিত উপস্থিত হৈছিল। প্ৰায় 1 hour হৈ গ'ল, তো মুখে বিষাই গৈছে মোৰ, বাট ষ্টিল আৰু বেছি নাই, অলপ আছে আৰু আমি কমপ্লিট কৰিম। চ' মই মাৰ্ক কৰি যাম, যিবিলাক মাৰ্ক কৰি যাম সেইবিলাকে আপোনালোকে অলপ মনোযোগেৰে চাব। তেওঁ অগ্নি তাৰপিছত পূব দিশে পৃথিৱীৰ মাজেৰে জ্বলি গৈছিল, ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক। পৰৱৰ্তী বৈদিক সাহিত্যসমূহত বিন্ধ্যা পৰ্বত, দক্ষিণ পৰ্বতত উল্লেখ আছে, এইটো ইম্পৰ্টেণ্ট হয়। পৰৱৰ্তী বেদসমূহে ভাৰতৰ 3টা বহল আঞ্চলিক বিভাগৰ বিষয়ে উল্লেখ কৰে, যেনেকৈ আৰ্যব্ৰত, উত্তৰ ভাৰত, মধ্য ভাৰত আৰু দক্ষিণা পাঠৰ দক্ষিণ ভাৰত। এইকেইটা ইম্পৰ্টেণ্ট হয়, মনত কৰিব। 2-এটা লাইন আছে ইয়াতে, ইমান ইম্পৰ্টেণ্ট নহয়, তো মই পঢ়ি নিদিলোঁ আৰু। লুচেণ্ট আছে
বাট চবখিনি ইম্পৰ্টেণ্ট নহয়, সেইটো যি আমি গোটেইখিনি ল'ব লাগিব সেইটো নহয়। প্ৰশাসন আৰু ন্যায়পালিকাৰ কি ব্যৱস্থা আছিলে? বৃহৎ ৰাজ্য আৰু আড়ম্বৰপূৰ্ণ চহৰসমূহে পৰৱৰ্তী বৈদিক যুগত আত্মপ্ৰকাশ কৰিছিল। তৈত্তেৰীয় ব্ৰাহ্মণত আমি ৰাজত্বৰ ঐশ্বৰিক উৎপত্তিৰ তত্ত্ব লক্ষ্য কৰোঁ। তৈত্তেৰীয় ব্ৰাহ্মণত ৰজাৰ ক্ষমতা বৃদ্ধিৰ ফলস্বৰূপে আগতকৈ চৰকাৰী যন্ত্ৰ অধিক বিস্তৃত হৈ পৰিছিল। যন্ত্ৰ মানে এইটো ব্যৱস্থা বুলি ক'ব, চৰকাৰী ব্যৱস্থা, যন্ত্ৰ নিদিব, অনুবাদত ভুল হৈছে মোৰ। ঋক বৈদিক যুগৰ একমাত্ৰ অসামৰিক বিষয়া পুৰোহিতৰ উপৰিও নতুন অসামৰিক বিষয়া সৃষ্টি হৈছিল। সেইসকল আছিল যেনেকৈ ভগদুদু, কৰ সংগ্ৰাহক, এইকেইটা ইম্পৰ্টেণ্ট হয় দেই, মনত ৰাখিব দেই, মই আণ্ডাৰলাইন কৰিছোঁ। ভাগাদুদক কি বুলি কৈছিলে? ভাগদুদক কৰ সংগ্ৰাহক, ঠিক আছে। চুত সাৰথি, ৰাজকীয় হেলাৰ বা সাৰথি, চুতক সাৰথি বুলি কৈছিলে। খত্ৰী, চেম্বাৰলাইন আৰু অক্ষবা কেৰিয়াৰ বুলি কৈছিলে, ঠিক আছে। ঋক বৈদিক কালৰ সামৰিক বিষয়াসকল যেনে সেনানী, জেনেৰেল আছিলে, আৰু গ্ৰামিণী, গাঁৱৰ মুৰব্বী তেতিয়া কাৰ্যক্ৰম হৈ আছিল। ঋকবেদিক সময়তো আছিলে সেনানী আৰু গ্ৰামিণী, বাট লেটাৰ বেদিক পিৰিয়ডতো সেইটো কাৰ্যক্ৰম হৈ আছিলে, সেইটো পোষ্ট আছিলে। এই সময়ছোৱাত প্ৰাদেশিক চৰকাৰৰ এক নিয়মীয়া ব্যৱস্থা আৰম্ভণি হৈছিল। এইদৰে আমি দেখোঁ যে স্থপতিক আদিবাসীসকলৰ দ্বাৰা দখল কৰা বাহিৰা অঞ্চলসমূহ পৰিচালনা কৰাৰ দায়িত্ব দিয়া হৈছিল আৰু স্থপতিক এখন গাঁৱৰ গতৰ ওপৰত স্থাপন কৰা হৈছিল। অধিকৃত আছিল গাঁৱৰ বিষয়া, মনত ৰাখিব, গাঁৱৰ বিষয়া অধিকৃত আছিলে। উপনিষদত উল্লেখ কৰা উগ্ৰ সম্ভৱত এজন আৰক্ষী বিষয়া আছিলে, উগ্ৰ আৰক্ষী বিষয়া আছিলে। ৰাজ্যত বিষয়সমূহৰ ওপৰত জনপ্ৰিয় নিয়ন্ত্ৰণ ঋক বৈদিক যুগৰ দৰেই সভা সমিতিৰ জৰিয়তে চলোৱা হৈছিলে। সেই সময়লৈকে বিদত সম্পূৰ্ণৰূপে বিলুপ্ত হৈছিল। পৰৱৰ্তী বৈদিক কালতো ৰজাসকলৰ কোনো স্থায়ী সৈন্যবাহিনী নাছিল। ন্যায়পালিকাৰো বিকাশ হৈছিল। অপৰাধমূলক আইন প্ৰশাসনত ৰজাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভ্ৰূণ হত্যা, নৰ হত্যা, বিশেষকৈ ব্ৰাহ্মণ হত্যা, সোণ চুৰি আৰু সুৰাপান কৰা গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হৈছিল। ৰাজদ্ৰোহ এক গুৰুতৰ শাস্তিযোগ্য অপৰাধ আছিল। সমাজ ব্যৱস্থাবিলাক কেনেকুৱা আছিলে চাওঁ। সময় যোৱাৰ লগে লগে যজ্ঞসমূহ বিস্তৃত আৰু জটিল আচাৰ অনুষ্ঠান হৈ পৰিলে। এয়া মই কৈছিলোঁ ব্ৰাহ্মণবাদ বেছি হৈছিলে, তো যজ্ঞসমূহ বেছি ৰিচুৱেলিষ্টিক হৈ পৰিলে, যাৰ ফলত ব্ৰাহ্মণ নামেৰে জনাজাত বিদ্বান লোকৰ উত্থান হৈছিলে। কোনে? যেনেকৈ ব্ৰাহ্মণ নামেৰে জনাজাত যি চাৰিটা বৰ্ণ আছিলে তাৰে সেইটো বিদ্বান লোকৰ উত্থান হৈছিলে বেছি। আৰু আৰ্যসকল পূব আৰু দক্ষিণলৈ সম্প্ৰসাৰিত হোৱাৰ লগে লগে ক্ষত্ৰিয় নামেৰে জনাজাত এক শ্ৰেণীৰ লোক অঞ্চল জয় কৰিবলৈ, এক শাসন কৰিবলৈ আত্মপ্ৰকাশ কৰিছিল। বাকী থকা আৰ্যসকলে বৈশ্য নামেৰে এক পৃথক শ্ৰেণী গঠন কৰিছিল। এই শব্দটো বিশ অৰ্থাৎ লোক শব্দৰ পৰা উদ্ভৱ হৈছিল। আন আৰ্যসকলে শূদ্ৰ নামেৰে চতুৰ্থ শ্ৰেণীটো গঠন কৰিছিল। তথাপিও সমাজৰ বিভাজনসমূহ কটকটীয়া নাছিল। গ্ৰট অৰ্থাৎ বংশৰ প্ৰতিষ্ঠানটো পৰৱৰ্তী বৈদিক যুগত দেখা গৈছিল। উচ্চ বৰ্ণ নিম্ন বৰ্ণৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব পাৰিছিল, কিন্তু শূদ্ৰৰ সৈতে বিবাহৰ অনুমতি নাছিল। এইটো চাওক, মানে লেটাৰ বেদিক পিৰিয়ড অপজিট হৈ গৈছিলে। সমাজত অচুৰিৰ ধাৰণাটো দেখা গৈছিল। অচুচিৰ ধাৰণাটো দেখা গৈছিল। চাৰিটা আশ্ৰম জীৱনৰ স্তৰ ব্ৰহ্মচাৰ্য, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যাস সম্পৰ্কে আটাইতকৈ পুৰণি উল্লেখ জাৱালা উপনিষদত পোৱা যায়। আশ্ৰম বস্তুটো চাৰিটা পুৰুষাৰ্থ, ধৰ্ম, অস্ত্ৰ, কাম, মোক্ষ
লাভৰ বাবে গঠন কৰা হৈছিলে। এই আশ্ৰমকেইটা যেনেকৈ ব্ৰহ্মচাৰ্যত গৃহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস। যেনে ব্ৰহ্মচাৰ্যত ধৰ্ম পালন কৰিব লাগে, গৃহস্থত অৰ্থ, আপুনি যদি গৃহস্থ হৈছে লাইক মেৰিড লাইফ হৈছে, আপুনিতো অৰ্থ কামাব লাগিব, হয়নে নাই, ইনকাম কৰিব লাগিব। তাৰপিছত কি বানপ্ৰস্থ, তাৰপিছত সন্ন্যাস, মোক্ষ সন্ন্যাস। নাৰীৰ মৰ্যাদা হ্ৰাস পাইছিলে। ঋগবেদিক পিৰিয়ড নাৰীৰ মৰ্যাদা আছিলে, নাৰীক উচ্চ স্থান দিয়া হৈছিলে, বাট লেটাৰ পিৰিয়ড নাৰীক উচ্চ স্থান দিয়া হৈছিলে। ঐতিহ্য ব্ৰাহ্মণ অনুসৰি কন্যা দুখৰ উৎস কিন্তু পুত্ৰ পৰিয়ালৰ ৰক্ষক। তো ইয়াতে অপজিট হৈছিলে, কন্যা দুখৰ উৎস বুলি কোৱা হৈছিলে। মৈত্ৰায়নী সংহিতা অনুসৰি 3টা বেয়া বস্তু আছে, যেনেকৈ সুৰা, নাৰী আৰু পাশা। যদিও একবিবাহ এজন পুৰুষৰ এগৰাকী পত্নী থকা আদৰ্শ আছিল, তথাপিও বহু পত্নীত্ব এজন পুৰুষৰ একাধিক পত্নী থকা সঘনাই দেখা গৈছিলে। আগতে ঋগবেদত এজনী পত্নী আছিলে, বাট তাতে পলিগেমি প্ৰভাৱ পাৰিছিলে। মহিলাসকলক ৰাজনৈতিক সভাত উপস্থিত থকাৰ পৰা নিষিদ্ধ কৰা হৈছিল। যজ্ঞবল্ক্য গাৰ্গীৰ কথোপকথনে বৃহদাৰণ্যক উপনিষদ সূচিত কৰে যে কিছুমান মহিলাই উচ্চ শিক্ষা লাভ কৰিছিল। হিন্দু বিবাহৰ প্ৰকাৰ এইকেইটা ইম্পৰ্টেণ্ট হয়, আমি জানিব লাগিব। যেনেকৈ ব্ৰহ্মবিবাহ আছিলে। ব্ৰহ্মবিবাহ কি আছিলে, অলপ লুচেণ্টত অলপ ডিটেইল এটা লাইন আছে, বাট মই কিছুমান এড কৰি দিছোঁ। এড কৰি মই জানি থোৱাটো ভাল। দুটামান পইণ্ট মই এক্সট্ৰা এড কৰি দিছোঁ। ব্ৰহ্মবিবাহ কি আছিলে, এইটো বিবাহৰ আটাইতকৈ সন্মানীয় প্ৰকাৰৰ হিচাপে গণ্য কৰা হয়, য'ত দৰা আৰু কইনাৰ দুয়োকে সমমৰ্যাদা আৰু উপযুক্ত গুণৰ অধিকাৰী বুলি গণ্য কৰা হয়। ইয়াত কন্যা পক্ষই কোনো যৌতুক দাবী নকৰাকৈ উপযুক্ত দৰাৰ ওপৰত কন্যাদান কৰে। দৈৱ বিবাহ কি আছে, এই প্ৰকাৰৰ বিবাহত কন্যা পক্ষই যজ্ঞ বা ধৰ্মীয় অনুষ্ঠানৰ পুৰোহিতক কন্যাদান কৰে। এইটো ব্ৰহ্ম বিবাহতকৈ নিম্ন মৰ্যাদাৰ বুলি গণ্য কৰা হয়। তাৰপিছত আৰ্ষ বিবাহ কি আছে, এই বিবাহত দৰাই কন্যা পক্ষক 2টা গৰু বা বলদ প্ৰদান কৰে। ইয়াক কন্যা শুক্ল হিচাপে গণ্য কৰা হয়, যদিও ইয়াক এটা প্ৰতীকী মূল্য বুলিও ব্যাখ্যা কৰা হয়। প্ৰজাপত্য বিবাহ, আমাৰ প্ৰজাপতি বিবাহ চলে, হয়নে নাই। এই প্ৰকাৰৰ বিবাহ ব্ৰহ্ম বিবাহৰ দৰেই, কিন্তু ইয়াত দৰাই কন্যাক পক্ষক কিছুমান ধৰ্মীয় কৰ্তব্য পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াত কোনো কন্যা শুক্ল বা যৌতুক লোৱা নহয়। আমাৰ প্ৰজাপতি বিবাহ হয়, হয়নে নাই। আমাৰ বিশেষকৈ অসমত বা অসমীয়াত ইয়াতে আমাৰ কোনো যৌতুক প্ৰথা লাইক এনেকুৱা যৌতুক দিবই লাগিব, ডাউৰি ছিষ্টেম আমাৰ অসমত নাই। সেইটো আমি বহুত ভাগ্যৱান। কিন্তু বেলেগ বাহিৰত এইবিলাক নৰ্থ ইণ্ডিয়া, UP, বিহাৰ এইবিলাকত বহুত প্ৰচলিত। গন্ধৰ্ব বিবাহ কি আছিলে, এইটো বৰ্তমান চলি থাকে নহয়। এই বিবাহত দৰা আৰু কন্যাৰ দুয়োৰে মৰম আৰু ইচ্ছাৰ ভিত্তিত বিবাহ সম্পন্ন হয়। ইয়াত কোনো আনুষ্ঠানিক ৰীতি নীতিৰ পৰিয়ালৰ সন্মতি প্ৰয়োজন নহ'বও পাৰে। কোনে কৰিছে গন্ধৰ্ব বিবাহ, বা কোনোবাই প্লেনিং কৰি আছে নেকি গন্ধৰ্ব বিবাহ কৰাৰ কাৰণে, ধ্যান ৰাখিব দেই। অসুৰ বিবাহ, এইটো অলপ বেয়া আছিলে। এই বিবাহত দৰাই কইনা পক্ষত ধন বা অন্যান্য মূল্যৱান বস্তু দি কইনাক ক্ৰয় কৰে। ইয়াক এটা অসম্পন্নীয় প্ৰকাৰৰ বিবাহ হিচাপে গণ্য কৰা হয়। অসন্মানীয় বহুত টাইম ক'লোঁ যে এইটো অলপ। তাৰপিছত ৰাক্ষস বিবাহ আছিলে। এই বিবাহত দৰাই কন্যাক যুদ্ধ বা বলপূৰ্বক অপহৰণ কৰি বিবাহ কৰে। ইয়াক অতিশয় অসন্মানীয় বা অমানৱীয় বিবাহ হিচাপে গণ্য কৰা হয়। ৰাক্ষস বিবাহ বহুত অমানিব। আৰু এইটো পিশাচ বিবাহ এইটোও বহুত বেয়া আছিলে। এই বিবাহত দৰাই কন্যাক অচেতন অৱস্থাত বা মানসিকভাৱে সুস্থ নোহোৱা সময়ত যৌন সম্পৰ্ক স্থাপন কৰি বিবাহ কৰে। ইয়াক আটাইতকৈ ঘৃণনীয় আৰু অমানৱীয় বিবাহ হিচাপে গণ্য কৰা হৈছে। এইবিলাক
প্ৰচলিত নাই বাৰু এতিয়া। বাট বেয়া কামবিলাকতো এতিয়াও আছে, সেইবিলাক আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনক বা আমাৰ গভমেণ্টক মানে আমি এনেকুৱা ল বনাব লাগে এইবিলাকৰ ওপৰত, যেন কোনোৱে এবাৰ বেয়া কাম এবাৰ মানে ভাবিবই নোৱাৰে বেয়া কাম কৰিবৰ কাৰণে। অনুলোম বিবাহ উচ্চ বৰ্ণৰ দৰা আৰু নিম্ন বৰ্ণৰ কন্যাৰ মাজত হোৱা বিবাহ। প্ৰতিলোম বিবাহ অনুলোমৰ বিবাহৰ বিপৰীত হয়। এইটো অনুলোম বিবাহ মনত ৰাখিব, উচ্চ বৰ্ণৰ দৰা হয় আৰু নিম্ন বৰ্ণৰ কন্যাটো নিম্ন বৰ্ণ, আৰু প্ৰতিলোমটো কি ইয়াৰে বিপৰীত হয়, যেনেকৈ উচ্চ বৰ্ণৰ কন্যা হ'ব আৰু নিম্ন বৰ্ণৰ দৰা হ'ব। সংস্কাৰ এইটো হৈছে 16 সংস্কাৰ আছিলে, সংস্কাৰ আছিলে, যেনেকৈ গৰ্ভধান সংস্কাৰ। এতিয়া এইবিলাকতো সংস্কাৰো নাহে বাৰু, নাহে, মানুহে পালন নকৰে গৰ্ভধান সংস্কাৰ। পুংখবন, তাৰপিছত সীমন্তয়ন, জাতকৰ্ম, এই 16 সংস্কাৰৰ বিষয়ে কুৱেশ্যন সোধে, কিমানটা সংস্কাৰ আছিলে 16, এইটো সুধিব। তাৰপিছত নামাকৰণ সংস্কাৰ এতিয়া হয় না, আমাৰ নামাকৰণ কৰে, যেনেকৈ বাচ্চা জন্ম হ'লে নামাকৰণ সংস্কাৰ হয়, কিছুমান আছে। নিষ্ক্ৰমণ, তাৰপিছত অন্নপ্ৰসন্ন সংস্কাৰ হয় এনে নাই আমাৰ। নামাকৰণ অন্নপ্ৰসন্ন হয় বাৰু, কিছুমান ফ'ল' কৰে। চূড়াকৰ্ম হয় বাৰু। কৰ্ণছেদন ছোৱালীবিলাকৰ হয়, আমাৰ ল'ৰাবিলাকৰ নহয়, ল'ৰাবিলাকে ডাঙৰ হ'লে নিজে যায় চেলুনত কণ ফুটাই দিয়ে। বিদ্যাৰম্ভ এইবিলাক সংস্কাৰ হয়, বিদ্যাৰম্ভ আজিকালি বাৰু কৰে অলপ চলপ। উপায়ন সংস্কাৰ হয় এতিয়া বাৰু। বেদাৰম্ভ, তাৰপিছত সমবৰ্তম বিবাহ সংস্কাৰ বাৰু হৈ আছে। বানপ্ৰস্থ আৰু অন্ত্যেষ্টি। বানপ্ৰস্থ সংস্কাৰতো নাই আজিকালি, বহুত কম, বাট যিবিলাকে চেইণ্ট হয় তেওঁলোকে কয় মানে বানপ্ৰস্থ নায়ে দিয়ক এতিয়া, ক'ত এতিয়া মানুহবিলাক বনত নাযাব, ক'ত যাবনো বনত, এতিয়া সেইবিলাক নাইও, বানপ্ৰস্থ সংস্কাৰ বৰ্তমান নাই আৰু। ঘৰত থাকিয়ে বানপ্ৰস্থ হ'ব পাৰে, মোহ-মায়া ত্যাগ কৰি কিনে। ধৰ্ম, লেটাৰ ব্ৰিটিছ পিৰিয়ডত ধৰ্ম কি আছিলে। ক্লাছটো অলপ দীঘল হৈছে, বাট আপোনালোকে পেচেঞ্চ লৈ চাব, কাৰণ বহুতেই ইম্পৰ্টেণ্ট হয়। পূৰ্বৰ দেৱতাসকল ইন্দ্ৰ, অগ্নিক পিছলৈ স্থান দিয়া হ'ল, আনহাতে প্ৰজাপতি ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পিছলৈ ব্ৰহ্মা নামেৰে জনাজাত। বিষ্ণু আৰ্যসকলৰ পৃষ্ঠপোষক দেৱতা। ৰুদ্ৰ পশুৰ দেৱতা, পিছলৈ শিৱ মহেশ্বৰ সৈতে চিহ্নিত প্ৰধানলৈ আহিল। এতিয়া প্ৰজাপতি সৰ্বোচ্চ দেৱতা হ'ল, মানে বিষ্ণুক উপাসনা কৰা হ'ল। পুছান, যি প্ৰাৰম্ভিক বৈদিক যুগত গৰু ম'হ ৰক্ষা কৰিছিল, এতিয়া শূদ্ৰসকলৰ দেৱতা হ'ল। বৃহদাৰণ্যক উপনিষদ আছিল পুনৰ্জন্মবাদ, পুনৰ্জন্ম, সংসাৰ চক্ৰ আৰু কৰ্মৰ শিক্ষা দিয়া প্ৰথমখন গ্ৰন্থ। ঋক বৈদিক যুগৰ আদিম সৰল ৰীতি নীতিৰ ঠাইত পিছলৈ 17 জন পুৰোহিতৰ সেৱাৰ প্ৰয়োজন হোৱা বিষদ বলিদান যজ্ঞ প্ৰচলিত হ'ল। পিছৰ বেদ আৰু ব্ৰাহ্মণসমূহত বলিদান যজ্ঞ গুৰুত্বপূৰ্ণ হৈ পৰিল। শতপথ ব্ৰাহ্মণ আমি মনত ৰাখিব লাগিব, বা ৰন্তিন। শতপথ ব্ৰাহ্মণ কি হয়, পুৰোহিত, মহিষী, যুৱৰাজ, চূত, সাৰথী, সেনানী, গ্ৰামিণী আৰু ক্ষত্র, ঠিক আছে, এইকেইটা মনত ৰাখিব লাগিব, ঠিক আছে। তাৰপিছত সংগ্ৰহিত্ৰী, তাৰপিছত ভাগদূত, তাৰপিছত আখ্যাবাপ, তাৰপিছত কি পালগল, তাৰপিছত গবিকৰ্তা, ঠিক আছে। তো এইকেইটা শতপথ ব্ৰাহ্মণ, টোটেল 12টা ব্ৰাহ্মণ আছে, মনত ৰাখিব, শতপথ 12টা আছে। ত্যাগৰ 2টা প্ৰকাৰ আছিল, কি লঘুযজ্ঞ আৰু মহাযজ্ঞ। সাধাৰণ ব্যক্তিগত ত্যাগ আছিলে আৰু মহাযজ্ঞ ৰাজকীয় ত্যাগ আছিলে। গৃহস্থৰ দ্বাৰা সম্পন্ন কৰা হৈছিল, যেনে পঞ্চ মহাযজ্ঞ, অগ্নিহোত্ৰ,
দৰ্শযজ্ঞ অমাৱস্যাত অৰ্থাৎ কৃষ্ণপক্ষৰ শেষ দিনা পূৰ্ণমাসৰ যজ্ঞ পূৰ্ণিমাৰ অৰ্থাৎ পূৰ্ণিমাৰ দিনা ইত্যাদি মহাযজ্ঞ যেনেকৈ ৰাজকীয় ত্যাগ আছিলে এই ত্যাগসমূহ কেৱল এজন অভিজাত আৰু ধনী ব্যক্তি আৰু ৰজাইহে সম্পন্ন কৰিব পাৰিছিল ৰাজসূয় যজ্ঞ কি আছিলে মহাযজ্ঞৰ ভিতৰত আহে ৰাজকীয় অভিষেক এই যি ৰাজ অভিষেক কৰে ন ৰাজকীয় অভিষেক যিটো ইয়াৰ পূৰ্ণ ৰূপত এবছৰতকৈ অধিক সময় ধৰি চলি থকা কেইবাটাও যজ্ঞৰ শৃংখলা আছিল পিছৰ দিনবোৰত ইয়াক সৰলীকৃত অভিষেক আৰু বা অনায়নমেণ্ট সলনি কৰে ঠিক আছে মেণ্টে সলনি কৰে তাৰপিছত বাজপেয় যজ্ঞ শক্তিৰ পনীয় যিটো 70 দিনৰ পৰা সম্পূৰ্ণ এবছৰলৈ চলিছিল 17 দিনৰ পৰা 17 দিনৰ পৰা এবছৰলৈ চলিছিলে অশ্বমেধ যজ্ঞ ঘোঁৰা বলিদান আছিলে অশ্বমেধ যজ্ঞৰ যিটো 3 দিন ধৰি চলিছিলে অশ্বমেধ যজ্ঞ অগ্নিষ্টম যজ্ঞ কি আছিলে অগ্নিক উৎসৰ্গিত পশু বলি যি এদিন ধৰি চলিছিল যদিও যজ্ঞৰ পৰিৱেশক আৰু তেওঁৰ পত্নীয়ে যজ্ঞৰ এবছৰ আগতে তপস্বী জীৱন কটাইছিল এই যজ্ঞ কৰাৰ আগতে মানে পত্নীয়ে কি কৰিছিলে এবছৰ তপস্বী জীৱন কটাইছিল এই যজ্ঞৰ সময়ত হোম ৰস সেৱন কৰা হৈছিল বৈদিক যুগৰ শেষৰ ফালে ধৰ্মীয় আচাৰ ৰীতি নীতি আৰু পুৰোহিতৰ অধিপত্যৰ বিৰুদ্ধে এক শক্তিশালী প্ৰক্ৰিয়াৰ সৃষ্টি হৈছিল এই মনোভাৱৰ প্ৰতিফলন উপনিষদসমূহত পোৱা যায় অৰ্থনীতি কি আছিলে ইকনমি লেটাৰ বেদিক পিৰিয়ড এতিয়া মাটি গৰু মহতকৈ বেছি মূল্যৱান হৈ পৰিছিল আগতে প্ৰথম ঋগবেদত গৰু বেছি মূল্যৱান আছিল বাট এতিয়া মাটি বেছি মূল্যৱান হৈছে পশুপালনৰ ঠাইত কৃষিৰ প্ৰচলন হ'বলৈ ধৰিলে আগতে পশুপালন আছিলে জীৱিকা এতিয়া কৃষি হ'ল কেতিয়াবা নাঙল 24টা বলদৰ দ্বাৰা টনা হৈছিল আৰু সাৰৰ ব্যৱহাৰ জনা গৈছিল ধান জব মাহ তিল আৰু গেহুৰ খেতি কৰা হৈছিল মৎস্যজীৱী ধবা ৰংমস্ত্ৰী তাৰপিছত দুৱৰী আৰু পদাতিকৰ দৰে নতুন বৃত্তিৰ দ্বাৰা সামগ্ৰীৰ উৎপাদন আগবাঢ়ি যোৱাটো সূচিত হৈছিল তাৰপিছত বিশেষীকৰণ সূচাই ৰদ নিৰ্মাতা আৰু কাঠমিস্ত্ৰী আৰু ছালৰ কড়িকাৰ আৰু ছাল পিন্ধতাৰ মাজত পাৰ্থক্য কৰা হৈছিল ইম্পৰ্টেণ্ট নহয় ইমান এটা ধাতুৰ জ্ঞানত যথেষ্ট অগ্ৰগতি সাধন হৈছিলে ঋগবেদত সোণ আৰু অজস তাম বা লো বাহিৰেও 3 ৰূপ আৰু লোৰ উল্লেখ পোৱা গৈছিল নিগম গণ আৰু শ্ৰেষ্ঠীসকলৰ উল্লেখৰ বাবে বণিকসকলৰ সংঘ হিচাপে সংগঠনৰ প্ৰমাণ পোৱা গৈছিল PGW পেইণ্টেড গ্ৰে ৱেৰ এইটো সংস্কৃতি আছিলে মনত ৰাখিব কুৱেশ্যন আহে এইটো চ' আমি লেটাৰ বেদিক পিৰিয়ড ঋগবেদিক পিৰিয়ড আমি কমপ্লিট কৰিলোঁ গোটেই বেদাত যিমান ইম্পৰ্টেণ্ট তথ্য আছিল চ' আটাইবোৰ আমি প্ৰায় 1.5 ঘণ্টা হ'ল ক্লাছটো তো মাজে মাজে ৱৰ্ড দুটামান মোৰ শ্লিপ হৈছে কাৰণ অলপ বহুত টাইম একে লেঠাৰি কৈ আছোঁ চ' ডেট সেইটো কাৰণে এনেকুৱা হৈছে চ' আপোনালোকে ক্ষমা কৰি দিব আৰু আমি নেক্সট ক্লাছত আমি নেক্সট টপিক হ'ব আমাৰ মহাজনপদ মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো 600 খ্ৰীষ্টপূৰ্বৰ পৰা 325 খ্ৰীষ্টপূৰ্বলৈকে মানে 325 কেতিয়ালৈকে চন্দ্ৰগুপ্ত মৌৰ্যলৈকে আমি মহাজনপদ পঢ়িম তাৰপিছত আমি মৌৰ্য ডাইনাষ্টিৰ বিষয়ে পঢ়িম চ' কাইণ্ডলি চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব
মই এনেকৈ আৰম্ভ কৰিছোঁ লুচেণ্টৰ আপোনালোকৰ ছাপোৰ্ট পাই থাকিলে মোৰো লাগিব মই অতি সোনকালে যিমান পাৰোঁ বুকটো মই কমপ্লিট কৰিব চেষ্টা কৰিম আৰু আপোনালোকৰো সহায় সহযোগ লাগিব চ' কাইণ্ডলি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইণ্ডিয়ান পলিটিৰো ক্লাছ হৈ আছে যিসকলে চোৱা নাই সেইবিলাকো চাব ইণ্ডিয়ান পলিটিৰ এটা আপোনালোকে আমি লুচেণ্টতো ইণ্ডিয়ান পলিটি পঢ়িমেই বাট ষ্টিল সেইবিলাক চালে আপোনালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব বিকজ এম লক্ষ্মীকান্ত পঢ়ি আছোঁ যোনটো ইণ্ডিয়ান পলিটিৰ ভাগৱত গীতা স্বৰূপ তো এম লক্ষ্মীকান্তত বহুত ইণ্ডিয়ান পলিটিৰ তথ্য দিয়া থাকে তো লুচেণ্টত সিমান নাই বাট আমি যেতিয়া এম লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি পঢ়িম তেতিয়া আমি লুচেণ্টটো বুজাটো সুবিধা হ'ব চ' থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত থেংক ইউ